হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 3 মোশ্যন ইন এ ষ্ট্ৰেইট লাইনৰ ওপৰত ডিছকাছ কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলোঁ যে কাইনেমেটিক ইকুৱেশ্যনৰ ওপৰত আলোচনা কৰিছিলোঁ, হয়নে? আৰু লাষ্টত কি চাইছিলোঁ, এটা ডিৰাইভ কাইনেমেটিক ইকুৱেশ্যন চাইছিলোঁ। সেইটো কি আছিলে যে কি ডিছপ্লেচমেণ্ট ইন কি nth ছেকেণ্ড, হয়নে? আৰু তাক আমি কি কৰিছিলোঁ, কেলকুলাছৰ সহায়ত প্ৰুভ কৰি দেখুৱাইছিলোঁ। তোমালোকে ভিডিঅ'টো চালানে? চাবা এবাৰ যদি নাই চোৱা, ঠিক আছে। তেনেহ'লে আজি আমি এটা নতুন টপিকৰ ওপৰত ষ্টাৰ্ট কৰিম। সেইটো হৈছে কি মোশ্যন আণ্ডাৰ গ্ৰেভিটি, ঠিক আছে। এতিয়া আমাৰ কি হয়, যেতিয়া আমি কোনোবা এটা বস্তু তোমাৰ দলিয়াই দিওঁ বা এনেকৈ এৰি দিওঁ, তেতিয়া কি হয়, ই তললৈ নামি আহে, হয়নে? মানে কেলৈ তললৈ নামি আহিব, যে তাৰ ওপৰত কিহে এক কৰে, গ্ৰেভিটিয়ে এক কৰে, হয়নে? এতিয়া ধৰি লোৱা কোনোবা এটা বস্তু আমি, এইটো কোনোবা এটা অবজেক্ট, তাক আমি কি কৰিলোঁ, এৰি দিলোঁ, এনেকৈ ড্ৰপ কৰি দিলোঁ, এৰি দিলোঁ। তেতিয়া কি হ'ব, ইয়াৰ ওপৰত কি লাগিব, আৰ্থৰ এটা ফ'ৰ্চ লাগিব, হয়নে? ধৰি লোৱা সেই ফ'ৰ্চটো তোমাৰ mg হ'ল, ইমানলৈকে ঠিক আছে। তাৰপিছত আমি জানো যে কি ফ'ৰ্চটো কি হয়, ফ'ৰ্চ ইকুৱেল কি হয়, মাছ ইনটু কি আহে, আমাৰ এক্সিলাৰেশ্যন আহে। এক্সিলাৰেশ্যন এনেকৈ লিখি দিছোঁ। এতিয়া আমি যদি ইয়াৰ পৰা এক্সিলাৰেশ্যনটো উলিয়াবলৈ যাওঁ, কি হ'ব আমাৰ এক্সিলাৰেশ্যন ইকুৱেল টু কি আহিব, আমাৰ ফ'ৰ্চ পাৰ ইউনিট কি হ'ব, মাছ। এতিয়া যদি আমি এই অবজেক্টটোৰ কাৰণে যদি এক্সিলাৰেশ্যন উলিয়াবলৈ যাওঁ, তেতিয়া কি হ'ব, ধৰি লোৱা আমাৰ এক্সিলাৰেশ্যন হ'ল a, ঠিক আছে। আৰু ফ'ৰ্চটো যিহেতু আৰ্থৰ কাৰণে লাগিছে, সেইটো কি আহিলে, mg আহিলে। আৰু আমাৰ মাছটো কি হ'ব, এই অবজেক্টটো m। এতিয়া এইটো কেঞ্চেল হৈ গ'ল, মানে কি হ'ব, আমাৰ এক্সিলাৰেশ্যন ইকুৱেলটো কি হ'ব, আমাৰ g, মানে কি গ্ৰেভিটিৰ কাৰণে কি হ'ব, আমাৰ এক্সিলাৰেশ্যনটো হ'ব, ঠিক আছে। মানে আমাৰ ইয়াৰ এই বস্তুৰ ওপৰত এক্সিলাৰেশ্যন কি লাগিব, যে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি লাগিব। মানে কি, যেতিয়া আমি কোনোবা এটা বস্তু কি কৰোঁ, দলিয়াই দিওঁ বা এনেকৈ এৰি দিওঁ, হয়নে? তেতিয়া কি হ'ব, আমাৰ তাৰ ওপৰত যিটো এক্সিলাৰেশ্যন লাগিব, সেইটো কি হ'ব, আমাৰ g, মানে কি হ'ব, এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি হ'ব। আৰু তাৰ ডাইৰেকশ্যনটো কি হ'ব, সদায় ডাউনৱাৰ্ড হ'ব, ঠিক আছে। মানে এই আৰ্থৰ ফালে হ'ব। যদি ওপৰলৈ পঠিয়াইটো কি হ'ব, তললৈতো নামি আহিব, মানে কি গ্ৰেভিটিটো তললৈ এক কৰে, সেইকাৰণে তাৰ ডাইৰেকশ্যনটো কি হ'ব, ডাউনৱাৰ্ড হ'ব। বা এনেকৈ এৰি দিলেও কি হয়, গ্ৰেভিটিটোৱে তললৈ এক কৰিব, সেইকাৰণে কি হ'ব, তাৰ ডাইৰেকশ্যনটো ডাউনৱাৰ্ড হ'ব, ঠিক আছে। আৰু এইটো কি হ'ব, ডাউনৱাৰ্ড হ'ব, ডাউনৱাৰ্ড ডাইৰেকশ্যনত থাকিব আমাৰ, হয়নে? জিটো, মানে এই জিটো কথা কৈছোঁ। আৰু কি হ'ব, ইয়াৰ ভেলুটো কি হয়, আমি জানো যে কি 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ কেলে, যিহেতু ই কি বুজায়, এক্সিলাৰেশ্যন বুজায়, হয়নে? এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি, এক্সিলাৰেশ্যনৰ ইউনিট কি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। আৰু কি হয়, কেতিয়াবা তোমালোকক কি দিব পাৰে, 10ও দিব পাৰে দেই। মানে তেতিয়া তোমালোকক কুৱেশ্যনত দি দিব, তুমি জি ভেলুটো 9.8 লোৱা নে 10 ল'বা, ঠিক আছে। যদি দি থোৱা নাথাকে, তেতিয়া আমি 9.8 ল'ব লাগিব, হ'ব। এতিয়া আমাৰ এইখিনি হ'ল। এতিয়া আমাৰ কি হ'ব, যে মোশ্যন আণ্ডাৰ গ্ৰেভিটিৰ কাৰণে আমাৰ কিছুমান কণ্ডিশ্যন আছে, ঠিক আছে। এইটো মোহাৰি দিওঁ। সেই কণ্ডিশ্যনকেইটা কি হ'ব, যে কণ্ডিশ্যনছ এক নম্বৰটো কি হ'ব, দি এয়াৰ ৰেজিষ্টেঞ্চ ইজ নেগলেক্টেড। মানে কি এয়াৰ ৰেজিষ্টেঞ্চ মানে কি, এতিয়া যে ধৰি লোৱা কি, আমি যেতিয়া কোনোবা এটা বস্তু এৰি দিওঁ, তেতিয়া কি হয়, বস্তুটো তললৈ নামি আহে। তাত কি হ'ব, আমাৰ এয়াৰটোৱে তলৰ পৰা কি এটা ৰেজিষ্ট কৰিব নাই, মানে কি বাধা দিব নাই তলৰ পৰা। মানে ধৰি লোৱা আমি এটা পেইন লৈছোঁ, আৰু ধৰি লোৱা অকণমান কপাহ লৈছোঁ, ঠিক আছে। কপাহ যেতিয়া আমি পেইন আৰু কপাহ একেলগে এৰি দিম, তেতিয়া কি হ'ব, পেইনটো সোনকালে তললৈ নামি যাব, আৰু কপাহ কি হ'ব, লাহে লাহে এনেকৈ কি হয়, তললৈ নামি যায়। যেতিয়া কপাহটো কি লাহে লাহে তললৈ নামি যায়, তেতিয়া কি হয়, তাৰ ওপৰত তোমাৰ কি হয়, আমাৰ এয়াৰে কি কৰে, বাধা দিয়ে নাই। এয়াৰৰ কাৰণেতো লাহে লাহে এনেকৈ আহে, হয়নে? আৰু কি পেইনটোৰ ওপৰতো পৰে, কিন্তু পেইনটো যিহেতু ভৰটো বেছি হয়, সেইকাৰণে সি তললৈ সোনকালে গুচি যায়, হয়নে? আৰু ইয়াত সেইকাৰণে আমি কি কৰিব লাগিব, এয়াৰ ৰেজিষ্টেঞ্চটো আমি নেগলেক্ট কৰিব লাগিব, মানে কি তাত এয়াৰ নাই বুলি ধৰি লওঁ, ঠিক আছে। সেই তেতিয়া কি হ'ব, আমাৰ মোশ্যন আণ্ডাৰ গ্ৰেভিটি কণ্ডিশ্যনটো আহিব। আৰু যেতিয়া আমি এয়াৰ ৰেজিষ্টেঞ্চটো নেগলেক্ট বুলি ধৰি ল'ম, তেতিয়া আমি ইয়াক কি বুলি ক'ম, ফ্ৰী ফল বুলি ক'ম, ঠিক আছে। মানে ইয়াক আমি কি বুলি ক'ম, এতিয়া এক্সিলাৰেশ্যন মোশ্যন আণ্ডাৰ গ্ৰেভিটিটো কি বুলি ক'ম, ফ্ৰী ফল। ফ্ৰী ফলটো কেতিয়া হ'ব, যেতিয়া আমাৰ এয়াৰ ৰেজিষ্টেঞ্চটো নেগলেক্ট হ'ব। এয়াৰ ৰেজিষ্টেঞ্চটো নেগলেক্ট হ'লে কি হ'ব, এৰিলে তললৈ ডাইৰেক্ট গুচি আহিলে, মানে কি ফ্ৰীলি ফল হ'ল, সেইকাৰণে তাক কি বুলি ক'ব, ফ্ৰী ফল, ঠিক আছে। তাৰপিছত 2 নম্বৰ কণ্ডিশ্যনটো কি আছে, যে
if the height through which the object fall is small as compared to earth radius, then g can be taken as কি constant. মানে কি ইয়াত কি হ'ব আমাৰ কি কৈছে যে আমি যিটো অবজেক্ট কি কৰিব যিটো হাইটৰ পৰা এৰি দিম বা যিটো হাইটলৈকে আমি দলিয়াম তাৰ তোমাৰ ডিষ্টেন্সটো কি হ'ব আমাৰ আৰ্থৰ ৰেডিয়াছ কি হয় 6400 কিলোমিটাৰ হয়নে আৰু যেতিয়া আমি কোনোবা এটা বস্তু এনেকৈ দলিয়াওঁ বা কোনোবা এটা বস্তু এনেকৈ এনেকৈ এৰি দিওঁ বা কি ফ্ৰী ফল হ'বলৈ দিওঁ তেতিয়া কি হ'ব তাৰ ডিষ্টেন্সটো ধৰি লোৱা তোমাৰ 10 সেন্টিমিটাৰ বা 10 মিটাৰ 20 মিটাৰ তেনেকৈ 100 মিটাৰলৈকে ধৰি ল'ব পৰা হয়নে এতিয়া 100 মিটাৰটো কি 6400 কিলোমিটাৰলৈকে কি হ'ব আমাৰ সৰু হ'ব কিমান সৰু হ'ব আৰু সেইকাৰণে কি হ'ব আমি ইয়াত কি বুলি ধৰি ল'ম যে জিটো কনষ্টেণ্ট বুলি ধৰি ল'ম আৰু কি হয় জিটো জি ভেলু কি হয় আমি আৰ্থৰ ছাৰ্ফেচৰ পৰা ওপৰলৈ যিমান গৈ থাকোঁ সিমান কি হয় তাৰ ভেলুটো কম হৈ 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 গৈ থাকে নে মানে কি হ'ব যে আমি যিহেতু কোনোবা এটা অবজেক্ট এনেকৈ দলিয়াওঁ তাৰ আমাৰ ডিষ্টেন্সটো কি হ'ব খুব বেছি 10 মিটাৰ বা তোমাৰ 20 30 40 খুব বেছি আমি 100 ধৰিছোঁ ঠিক আছে যেতিয়া 100লৈকে হ'ল তেতিয়া কি হ'ব আমাৰ 100ৰ তুলনাত এই 6400 কিলোমিটাৰ কি হ'ব বহুত ডাঙৰ হয়নে আৰু সেইকাৰণে কি এই জি ভেলুটো সেই 100 মিটাৰটো আৰু এই 10 মিটাৰটো তাত তোমাৰ কম্পেৰেটিভলি কি হ'ব সেমে হ'ব দুইটাক যদি আমি কম্পেয়াৰ কৰি চাওঁ তাৰ ওপৰত জি ভেলু কি হ'ব সেমে হ'ব সেইকাৰণে কি হ'ব আমি এই ক্ষেত্ৰত জিটো কি বুলি ধৰিম কনষ্টেণ্ট বুলি ধৰিম ঠিক আছে সেইকাৰণে কৈছে যে কি ইফ দ্য height through which the object fall is small as compared to the earth radius then g can be taken as constant মানে কি যে যেহেতু আৰ্থৰ ৰেডিয়াছটো বহুত ডাঙৰ হয় এজ কম্পেয়াৰ টু 10 মিটাৰ 20 মিটাৰ 30 মিটাৰ সেইকাৰণে তাত জি এছ জিটো এক কৰিব তাৰ ভেলুটো আমি কনষ্টেণ্ট বুলি ধৰি ল'ম মানে সেম জি ভেলু হ'ব হয়নে ইমানটো তেনেকৈ যিমানটো বাঢ়ি যায় তাত কি ওচৰতে হোৱাৰ কাৰণে কি কনষ্টেণ্ট ভেলু হ'ব সেইকাৰণে আমি কি ক'ম ইয়াত এই জি ভেলুটো কনষ্টেণ্ট বুলি ধৰিম এটা গম পালা যে মোশন আণ্ডাৰ গ্ৰেভিটিত আমাৰ কণ্ডিশ্যনকেইটা কি যে এয়াৰ ৰেজিষ্টেন্সটো নেগলেক্ট কৰিব লাগিব তেতিয়া তাক আমি কি বুলি ক'ম ফ্ৰী ফল বুলি ক'ম আৰু কি হ'ব লাগিব জি কেন বি টেকেন এজ কনষ্টেণ্ট ইয়াত আমি জি ভেলুটো এটা কনষ্টেণ্ট ভেলু ল'ম মানে কি ল'ম 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ল'ম আৰু যদি আমাক দি থোৱা থাকে কুৱেশ্যনত তেতিয়া আমি 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ল'ম ঠিক আছে ইমানলৈকে বুজি পালা হ'ল এতিয়া মোহাৰি দিওঁ এতিয়া আমাৰ কি আহিব যে আমি কোনোবা এটা বস্তু যেতিয়া দলিয়াই দিম তেতিয়া আমাৰ কণ্ডিশ্যনটো বহুত আহিব ধৰি লোৱা আমি গ্ৰাউণ্ডৰ পৰা দলিয়াই দিলোঁ ঠিক তেনেকৈ আমি ধৰি লোৱা আমি কোনোবা এটা বিল্ডিঙৰ ওপৰৰ পৰাও দলিয়াব পাৰোঁ বস্তুটো বা আমি কোনোবা এটা বস্তুক এনেকৈ ধৰি লৈ এৰি দিব পাৰোঁ হয়নে এতিয়া আমাৰ যিহেতু কণ্ডিশ্যন বহুত আহিব সেইকাৰণে আমি তাৰে কণ্ডিশ্যন কিছুমান চাই লওঁ আজি এটা কণ্ডিশ্যন চাম এই ভিডিঅ'টোত ধৰি লোৱা 1 নম্বৰ when the ball নালাগে particle বুলি লিখা when the particle is projected vertically upward from the ground মানে কি হ'ব যেতিয়া আমি পাৰ্টিকলটো কি কৰিম আমি গ্ৰাউণ্ডৰ পৰা ভাৰ্টিকেলি আপৱাৰ্ডত কি কৰিম থ্ৰ' কৰিম মানে দলিয়াই দিম এনেকৈ ঠিক আছে মানে এনেকৈ আমি গ্ৰাউণ্ডত আছোঁ এতিয়া ইয়াৰ পৰা কি হ'ব বস্তুটো ওপৰলৈ এনেকৈ দলিয়াই দিম ঠিক আছে এতিয়া তোমালোকে এটা মনত ৰাখিবা এতিয়া আমাৰ এই মোশ্যন আণ্ডাৰ গ্ৰেভিটি যিটো সেইটো কথা আমাৰ কি হ'ব যে আমি ইয়াৰ আগত কি চাইছিলোঁ মোশ্যন আণ্ডাৰ গ্ৰেভিটিৰ আগত কি চাইছিলোঁ আমি যে কাইনেমেটিক ইকুৱেশ্যনবোৰ চাওঁতে কি আছিলে আমি 1 ডাইমেনশ্যনেল মোশ্যনৰ কাৰণে লৈছিলোঁ তেতিয়া আমি কিহৰ কাৰণে লৈছিলোঁ এক্স এক্সিছত লৈছিলোঁ হয়নে মানে কি তাৰ ডাইৰেকশ্যনটো আমি এক্স এক্সিছত লৈছিলোঁ হয় পজিটিভ এক্স হয় কি নিগেটিভ এক্স এইটো ডাইৰেকশ্যন হ'লে পজিটিভ লৈছিলোঁ এইটো ডাইৰেকশ্যন কি নিগেটিভ লৈছিলোঁ এতিয়া আমি এই মোশ্যন আণ্ডাৰ গ্ৰেভিটিটো কি হ'ব আমি যিহেতু ওপৰলৈ দলিয়াম এতিয়া সেইটো কি হ'ব আমাৰ এটা 1 ডাইমেনশ্যনেল মোশ্যনে হ'ব কিন্তু কি হ'ব ইয়াৰ ডাইৰেকশ্যনটো কি হ'ব ৱাই এক্সিছৰ কাৰণে হ'ব গম পালা হয় পজিটিভ আৰু নিগেটিভ ৱাই হ'ব
ডিফাৰেঞ্চটো সেইটোৱে মানে কি হ'ব তাৰ ডাইৰেকশ্যনটো চেঞ্জ হ'ব বাকী চব চেম থাকিব ঠিক আছে ইমান লাগে এতিয়া ধৰি লোৱা কি হ'ল আমি এটা পাৰ্টিকল এইখন আছে গ্ৰাউণ্ড ঠিক আছে গ্ৰাউণ্ডৰ পৰা কি কৰিলোঁ আমি এইটো পাৰ্টিকল ওপৰলৈ দলিয়াই দিলোঁ আৰু ইয়াৰ ভেল'চিটি কি হ'ল তোমাৰ ধৰি লোৱা ইউ ভেল'চিটিত আমি কি কৰিলোঁ ইউ ভেল'চিটিত এইটো ইউ ভেল'চিটিত আমি কি কৰিলোঁ পাৰ্টিকলটো ওপৰলৈ দলিয়াই দিলোঁ ইমান লাগি ঠিক আছে তাৰপিছত কি হ'ব আমি জানো যে কি যেতিয়া আমি কোনোবা এটা বস্তু ওপৰলৈ দলিয়াই দিওঁ তেতিয়া কি হয় সেই বস্তুটোৰ ওপৰত কি কৰে আমাৰ এটা এক্সিলাৰেশ্যন লাগে আৰু এক্সিলাৰেশ্যনটো কি হয় কিহৰ কাৰণে লাগে আমাৰ যে আৰ্থৰ এক্সিলাৰেশ্যন ডিউটো কি লাগে গ্ৰেভিটিৰ কাৰণে লাগে হয়নে সেইকাৰণে কি হ'ব এই বস্তুৰ ওপৰত লাগি থকা এক্সিলাৰেশ্যন কি হ'ব সদায় ডাউনৱাৰ্ড হ'ব দেই সেইটো মনত ৰাখিবা মানে কি হ'ব ডাউনৱাৰ্ড হ'ব যিটো সদায় কি হ'ব ডাউনৱাৰ্ড হ'ব আৰু যিটো কি হ'ব এক্সিলাৰেশ্যন ডিউটো কি হ'ব গ্ৰেভিটি ইমানলৈকে ঠিক আছে আমি ইয়াত মানে এক্সিলাৰেশ্যনটো জি হিচাপে ল'ম আপুনি লিখি দিছিলোঁ হয় তাৰপিছত যেতিয়া কি হৈ গ'ল আমি এই বস্তুটো ওপৰলৈ দলিয়াই দিলোঁ তেতিয়া হ'ব কি এই ওপৰলৈ বস্তুটো গৈ থাকিব এনেকৈ ওপৰলৈ এনেকৈ গৈ 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 কি হয় গৈ থাকিব এই বেকাৰ হৈ যায় নহ'ব এনেকৈ ওপৰলৈ গৈ থাকিব হয়নে যেতিয়া বস্তুটো ওপৰলৈ গৈ থাকিব তেতিয়া কি হ'ব বেকাৰ হৈছে দেই সেইটো একো নাই হ'ব যেতিয়া বস্তুটো কি ওপৰলৈ গৈ থাকিব তেতিয়া কি হ'ব আমাৰ যে ই ওপৰলৈ গৈ থাকোঁতে এই পাৰ্টিকল ধৰা এডোখৰত আছে যেতিয়াটো ওপৰলৈ গৈ থাকিব তেতিয়া ইয়াৰ ওপৰত কিহে এক কৰিব গ্ৰেভিটি এক কৰিব মানে কি এই এক্সিলাৰেশ্যনটো এক কৰিব নে এতিয়া আমাৰ কি হৈ গৈছে ভেল'চিটিটো আপৱাৰ্ড ডাইৰেকশ্যনত আছে আৰু কি আছে এক্সিলাৰেশ্যনটো ডাউনৱাৰ্ড ডাইৰেকশ্যনত আছে মানে কি আমি যেতিয়া কি কৈছিলোঁ মই যে কৈছিলোঁ যে কি ৰিটাৰ্ডেশ্যন মানে কি আছিলে যেতিয়া ভেল'চিটি আৰু এক্সিলাৰেশ্যনটো কি হয় এণ্টি পেৰেলেল হয় মানে কি হ'ব এই বস্তুটো যেতিয়া ওপৰলৈ গৈ থাকে তেতিয়া তাক কি কৰিছে এক্সিলাৰেশ্যনটোৱে তললৈ কি এক কৰি গৈ আছে গ্ৰেভিটিয়ে তেতিয়া কি হ'ব ইয়াৰ তোমাৰ ভেল'চিটি বা স্পীডটো কি কমি 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 গৈ আছে হয়নে এনেকৈ কমি 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 গৈ 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 কি হ'ব এটা পইণ্টতটো আমাৰ এই এটা পইণ্টত কি হৈ যাব আমাৰ এই বস্তু ৰৈ যাবগৈ হয়নে এই ৰৈ গৈ কি হ'ব সেই পইণ্টটোৰ পৰা আকৌ এনেকৈ তললৈ ঘূৰি গুচি আহিব হ'ল এইটো বুজি পালা আৰু কেলৈ ঘূৰি গুচি আহিব যিহেতু কি এইটো ভেল'চিটিত গৈ আছিলে কিন্তু কি হ'ল তাৰ ওপৰত কি হয় এক কৰিছে গ্ৰেভিটিয়ে এক কৰিছে কোনফালে ডাউনৱাৰ্ড ফালে আৰু গ্ৰেভিটিটো কি হয় এটা এক্সিলাৰেশ্যন হয় যিহেতু কি হয় ভেল'চিটি আৰু এক্সিলাৰেশ্যন কি দুটা এণ্টি পেৰেলেল হৈছে মানে কি হৈছে ৰিটাৰ্ডেশ্যন হৈছে ৰিটাৰ্ডেশ্যন হ'লে কি হ'ব পাৰ্টিকুলাৰ যিটো ভেল'চিটিত গৈছিলে গৈ 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 কি এটা পইণ্টত জিৰ' হৈ যাব ধৰি লোৱা এইটো একদম টপ পইণ্ট বুলি ধৰিছোঁ কেলৈ য'ত মানে কি হৈ গ'ল ভেল'চিটিটো আমাৰ জিৰ' হৈ গ'লগৈ এইটো ইনিচিয়েল ভেল'চিটি আছিলে ইয়াত ফাইনেল ভেল'চিটি আমি ধৰিছোঁ কি ভি ধৰিছোঁ এইটো কি হৈ গ'ল জিৰ' হৈ গ'ল ইমানলৈকে বুজি পালা ঠিক আছে এতিয়া আমি ক'ব পাৰিম নে কি যে এই পইণ্টটো যে ইয়াৰ পৰা যে এইটো ষ্টাৰ্ট কৰিলে ইয়াৰ পৰা গৈ 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 ইয়াৰ পালেগৈ এইটো মানে কি আমাৰ এই মেক্সিমাম এইটো ডিষ্টেঞ্চ হৈছেনে হৈছে মানে এই পইণ্টটোৱে মানে কি পাৰ্টিকুলাৰ ইয়াৰ পৰা ইয়ালৈকে কি কৰিলে আমাৰ মেক্সিমাম ডিষ্টেঞ্চ কি কৰিলে অতিক্ৰম কৰিলে আৰু এইটোকে কি আমাৰ এই বস্তুটোৰ কাৰণে হাইট হৈ যাবনে হৈ যাব সেইকাৰণে আমি ইয়াক কি লিখিব পাৰিম যে এইডোখৰ আমি কি বুলি লিখিব পাৰিম মেক্সিমাম হাইট আমি ইয়াক কিহে বুজাম এইচ মেক্স ইমানলৈকে বুজি পালা ঠিক আছে তাৰপিছত যেতিয়া কি হ'ব এই বস্তুটো কি হ'ব এনেকৈ ওপৰত আহি ৰৈ গ'লহি তাৰপিছত কি হ'ব যিহেতু গ্ৰেভিটিয়ে তললৈ টানি আছে সেইকাৰণে কি হ'ব আকৌ তললৈ ই গুচি আহিব এইটো এনেকৈ ওপৰলৈ গুচি আহিছিলে তাৰপিছত আকৌ এই বস্তুটো কি হ'ব তললৈ গুচি আহিব এনেকৈ হয়নে এনেকৈ তললৈ আহি আহি কি হ'ব ইয়াত আহি এই গ্ৰাউণ্ডত আহি এনেকৈ হিট কৰিবহি উইথ ভেল'চিটি কি ভি হয়নে ইমানলৈকে ঠিক আছে উইথ ভেল'চিটি ভি এইটো তললৈ লিখি দিছোঁ এতিয়া যদি আমাক সোধে কি এইটো টু ডাইমেনশ্যনেল হোৱা নাই দেই এইটো যিটো পাথত গৈছে সেইটো পাথতে গুচি আহিব কেলৈ যিহেতু ওপৰলৈ এনেকৈ ওৱান ডাইমেনশ্যনেল দলিয়াইছোঁ আমি এইটো যাতে ইয়াক কি ডাইৰেকশ্যনটো দেখুৱাইছোঁ যে কি এইডোখৰত গৈ ভি জিৰ' হৈ গ'লগৈ যিহেতু কি ৰিটাৰ্ডেশ্যনৰ কাৰণে এক্সিলাৰেশ্যনটো ডোখৰত জিৰ' হৈ গ'লগৈ তাৰপিছত আহি কি হ'ল তললৈ গুচি আহি আহি এই আমাৰ গ্ৰাউণ্ডত হিট কৰিলেহি উইথ ভেল'চিটি কি ভি ফাইনেল ভেল'চিটি ভি হয়নে এতিয়া যদি আমাক সোধে যে কি এই পাৰ্টিকুলটোৱে ওপৰলৈ গৈ এই যে গ্ৰাউণ্ডত আহি হিট কৰিলেহি আমাক যদি সোধে এই গ্ৰাউণ্ডত কিমান ভেল'চিটি আহি হিট কৰিলেহি তাক আমাক যদি উলিয়াবলৈ কয় আমি তাক কেনেকৈ উলিয়াম এতিয়া আমি উলিয়াব লাগিব কি উলিয়াব লাগে এতিয়া ভি ভেলুটো উলিয়াব লাগিব ভিৰ ভেলু ঠিক আছে এতিয়া আমাক কি দি আছে ইনিচিয়েল ভেল'চিটি ইউ আছে হয়নে আমাক দি আছে ইনিচিয়েল ভেল'চিটি কিমান ইউ ইনিচিয়েল ভেল'চিটি ইউ আছে তাৰপিছত কি আছে ফাইনেল ভেল'চিটিটো ভি এইটো আমি উলিয়াব লাগে ফাইনেল ভেল'চিটিটো ফাইনেল ৰ'বা এইডোখৰত কি লিখিম আমি ফাইনেল ভেল'চিটি বুলি লিখিম ফাইনেল
ভেল'চিটি কি আছে ভি আছে, এইটো আমি উলিয়াব লাগে। আৰু আমি জানো যে কি এইটো মেক্সিমাম হাইটটো জানো আমি, হয়নে? আৰু এটা কথা তোমালোকে চোৱা, আৰু এক্সিলাৰেশ্যনটো কি আছে আমাৰ জি আছে, হয়নে? এক্সিলাৰেশ্যন ইকুৱেল টু কি জি আছে, হয়নে? এতিয়া আমাৰ ডিছপ্লেচমেণ্টটো কিমান হ'ব তোমালোকে কোৱাচোন, যে ডিছপ্লেচমেণ্ট কি হ'ব আমাৰ, যে আমি কি হৈছে ইনিচিয়েল আমাক কি কৈছে যে যেতিয়া মই কি কৈছিলোঁ যে যেতিয়া এই পাৰ্টিকুলটো কি হ'ল ইয়াৰ পৰা ইয়ালৈ গ'ল আৰু গৈ কি এই গ্ৰাউণ্ডত আহি হিট কৰিলেহি, তেতিয়া আমাৰ কি হ'ব যে তাই ভি ভেল'চিটি কিমান আহি আমাক হিট কৰিলেহি, মানে ভি ভেল'চিটি কিমান লৈ সেই পাৰ্টিকুলটোৱে এই গ্ৰাউণ্ডত হিট কৰিলেহি, তাৰ আমাৰ কি ভেলুটো উলিয়াব লাগে, হয়নে? হুৱেন এইডোখৰত লিখি দিছোঁ, হুৱেন দ্য পাৰ্টিকল হিট দ্য গ্ৰাউণ্ড, হয়নে? তেতিয়া আমাৰ কি হ'ব ফাইনেল ভেল'চিটি হ'ব, তো উলিয়াব লাগে। এতিয়া আমাৰ কি হ'ব ইনিচিয়েল পজিশ্যন হ'ব এইটো, আৰু ফাইনেল পজিশ্যন কি হ'ব ইয়ালৈ গৈ আহি ইয়াত আকৌ যিহেতু হিট কৰিলেহি, মানে কি ফাইনেল পজিশ্যনো এই ছেইম পজিশ্যনটোৱে হ'ব, যিহেতু কি ওৱান ডাইমেনশ্যনেল মোশ্যন, যোনফালে গৈছিলে কি হৈ গ'ল আকৌ সেইফালে গুচি আহিলে, হয়নে? এতিয়া ইয়াৰ কাৰণে আমাৰ কি হ'ব ডিছপ্লেচমেণ্টটো কি হ'ব আমাৰ কি হ'ব 0 হ'ব, হয়নে? যিটো পজিশ্যনলৈ গ'ল আৰু তালৈ গুচি আহিলে, এতিয়া কি হ'ল কোনো পজিশ্যন চেঞ্জ হ'ল জানো, নহ'ল, সেইকাৰণে তাৰ ডিছপ্লেচমেণ্টটো কি হ'ব 0। এতিয়া লিখি দিয়া ডিছপ্লেচমেণ্ট এছ ইকুৱেল 0 হ'ল। ইমানলৈকে বুজি পালা? তাৰপিছত এতিয়া কি হ'ল আমি কি ক'ব লাগিব, যিহেতু ইয়াত কি আছে আমাৰ ইনিচিয়েল ভেল'চিটি আছে, ফাইনেল ভেল'চিটি আছে, এক্সিলাৰেশ্যন দিয়া আছে আৰু কি ডিছপ্লেচমেণ্ট দিয়া আছে। এতিয়া আমাৰ কি হ'ব কাইনেমেটিক ইকুৱেশ্যনৰ বা ইকুৱেশ্যন অফ মোশ্যনৰ কোনটো ইকুৱেশ্যনত আমাৰ ইনিচিয়েল ভেল'চিটি, ফাইনেল ভেল'চিটি, এক্সিলাৰেশ্যন আৰু ডিছপ্লেচমেণ্ট আছে, কোনটোত আছিলে যে আমাৰ কোনটো আছিলে ভি স্কোৱাৰ ইকুৱেল টু ইউ স্কোৱাৰ প্লাছ 2as, এইটোতো গোটেইকেইটা আছে। এটা কি আছিলে ভি ইকুৱেল টু ইউ প্লাছ এ টি, বাকীকেইটাত কি আছে টাইমৰ কথা আছে, ইয়াততো কোনো টাইমৰ কথা নাই। সেইকাৰণে যিহেতু কি আছে ইয়াত ইনিচিয়েল আছে, ফাইনেল আছে, এক্সিলাৰেশ্যন, ডিছপ্লেচমেণ্ট সকলো আছে, সেইকাৰণে কি হ'ব আমি এই ইকুৱেশ্যনটো ল'ম। ইমানলৈকে বুজি পালা? তাৰপিছত আৰু এটা কথা আহে ইয়াত যে কি যেতিয়া আমি কি ল'ম মোশ্যন আণ্ডাৰ গ্ৰেভিটি ল'ম, তেতিয়া কি হ'ব আমাৰ এটা চাইন কনভেনশ্যন ইউজ কৰিব লাগে, ঠিক আছে? চাইন কনভেনশ্যন, এই চাইন কনভেনশ্যনটোৰ মতে কি হয় যে ইয়াক চাইন কনভেনশ্যন দুটা আছে দেই। এতিয়া এক নম্বৰটো হ'ব যেতিয়া আমি এই ওপৰ ডাইৰেকশ্যন, যেতিয়া মানে কি ভেল'চিটি ওপৰলৈ গৈছিলে তাৰ ডাইৰেকশ্যনটো কি আপৱাৰ্ড ডাইৰেকশ্যনত কি ল'ব লাগে, যদি আমি পজিটিভ লওঁ তেতিয়া আমি কি ল'ব লাগিব ডাউনৱাৰ্ড ডাইৰেকশ্যনত যিখিনি থাকিব সেইখিনিৰ কাৰণে আমি কি ল'ম নিগেটিভ ল'ম, হ'ব? তেতিয়া আমি কি ল'ম ডাউনৱাৰ্ড ডাইৰেকশ্যনৰ কাৰণে নিগেটিভ হ'ল। আৰু এটা আছে যে কি যেতিয়া আমি এই ওপৰ ডাইৰেকশ্যন যদি পজিটিভ লওঁ কি নিগেটিভ লওঁ, ঠিক আছে, মানে তাৰ উল্টাটো, তেতিয়া আমি তাৰ তলতো কি ল'ম আমি পজিটিভ ল'ম। বুজি পালা? বিশেষকৈ কি কৰা হয় আমাৰ এই প্ৰথম এই কনভেনশ্যনটো ইউজ কৰা হয়, বুকতো এইটো ইউজ কৰে, ঠিক আছে? মানে কি যেতিয়া আমি ওপৰ ডাইৰেকশ্যনটো কি পজিটিভ লওঁ তেতিয়া তলৰ ডাইৰেকশ্যনটো কি ল'ব লাগিব নিগেটিভ ল'ব লাগিব, আৰু যদি কোনোবাই কি কৰে ওপৰ ডাইৰেকশ্যনটো নিগেটিভ লয় তেতিয়া তলৰ ডাইৰেকশ্যনটো কি ল'ব পজিটিভ ল'ব। ইমানলৈকে ঠিক আছে? এতিয়া মানে কি হ'ব এই দুইটাতে শুদ্ধ হ'ব, আনচাৰটো দুইটাতে ওলাব। ইয়াত মানে কি হ'ব তোমাৰ এই চাইনটো তোমাৰ কটাকটি কৰি তেতিয়া আনচাৰটো ওলাব, দুইটা মানে ছেইম হয়, ঠিক আছে? এতিয়া আমাৰ কি হ'ব আমি ইয়াত চাইন কনভেনশ্যন এক নম্বৰটোৱে লৈ লওঁ, ঠিক আছে? মানে কি হ'ব আমি ওপৰৰ ডাইৰেকশ্যনটো কি ল'ম পজিটিভ ল'ম আৰু তলৰ ডাইৰেকশ্যনটো আমি কি ল'ম নিগেটিভ ল'ম, হ'ল? ইমানলৈকে ঠিক আছে? তাৰপিছত এতিয়া কি হ'ব যে এতিয়া আমি ইয়াত ভেলুকেইটা বহাই দিওঁ। এতিয়া আমি ভেলু কিহৰ ল'ব লাগে ভি ভেলু উলিয়াব লাগে, সেইকাৰণে কি লিখিম ভি স্কুৱেৰ ইকুৱেল। এতিয়া আমাৰ ইউটো কি হৈছে ইনিচিয়েল ভেল'চিটি আছিলে, পাৰ্টিকলটো যিহেতু ওপৰৰ ফালে আছে আপৱাৰ্ড ডাইৰেকশ্যন, সেইকাৰণে তাৰ আমি চাইনটো কি ল'ম পজিটিভ ল'ম, সেইকাৰণে তাৰ চাইনটো কি আহিব প্লাছ ইউ স্কুৱেৰ প্লাছ, তাৰপিছত কি আছে আমি 2 লিখিলোঁ। আৰু কি আছে আমাৰ এক্সিলাৰেশ্যন, আমি ইয়াত এক্সিলাৰেশ্যনটো কি ল'ম জি ল'ম, যিহেতু কি গ্ৰেভিটিৰ কাৰণে কি ডাউনৱাৰ্ড হৈ থাকে সদায় এক্সিলাৰেশ্যনটো, আৰু যিহেতু কি গ্ৰেভিটিটো বা এক্সিলাৰেশ্যনটো কি সদায় ডাউনৱাৰ্ড ডাইৰেকশ্যনত আছে, সেইকাৰণে কি আমি ডাউনৱাৰ্ড ডাইৰেকশ্যনত কি লৈছোঁ ইয়াত নিগেটিভ চাইন লৈছোঁ, সেইকাৰণে আমি জি কি বহাম মাইনাছ জি। বুজি পালা? সেইকাৰণে কি হয় বুকতো কি কৰা হয় মাইনাছ জিয়ে বহোৱা হয়, কিন্তু যদি তুমি এইটো চাইন কনভেনশ্যন ইউজ কৰা তেতিয়া তুমি এই জি জেগাত কি বহাব লাগিব প্লাছ জি বহাব লাগিব দেই। এই ইয়াত ডাইৰেক্ট কি চাইনটো কি বহাব লাগিব পজিটিভ বহাব লাগিব, সেইটো চাই ল'বা যে কোনটো চাইন কনভেনশ্যন ইউজ কৰা হৈছে। তোমালোকে ডাইৰেক্ট যে কি এই এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি তোমাৰ আগত ডাইৰেক্ট মাইনাছ বহাই নিদিবা, তোমালোকে চাই ল'বা কোনটো চাইন কনভেনশ্যন ইউজ কৰিছে, যদি এইটো ইউজ কৰিছে মাইনাছ দিবা, যদি এইটো ইউজ কৰিছে কি দিবা প্লাছ দিবা, ঠিক আছে? তাৰপিছত কিন্তু কি হ'ব ডিছপ্লেচমেণ্ট, যিহেতু ডিছপ্লেচমেণ্ট কি য'ৰ পৰা উভতি গৈছিলে তাতে আহি যিহেতু পৰিলেহি, ডিছপ্লেচমেণ্ট কি হৈ গ'ল আমাৰ 0 হৈ গ'ল, হ'ল? এতিয়া কি হৈ গ'ল আমাৰ ভি স্কোৱাৰ ইকুৱেল টু ইউ স্কোৱাৰ আহিব
প্লাছ এইটো যিহেতু কি হৈ যাব 0 হৈ যাব ইকুৱেল টু কিমান আহিব ভি স্কোৱাৰ ইকুৱেল টু ইউ স্কোৱাৰ যদি স্কোৱাৰকেইটা উঠি যায় তেতিয়া কি হ'ব ভি ইকুৱেল টু ইউ মানে ইয়াৰ অৰ্থ কি হ'ব যে পাৰ্টিকলটোৱে গ্ৰাউণ্ডৰ পৰা যিটো ভেল'চিটিত ওপৰলৈ গৈছিলে সেই একে ভেল'চিটিতে কি হৈ গ'ল আহি সেই গ্ৰাউণ্ডত আহি হিট কৰিলেহি বুজি পালা এতিয়া মনত ৰাখিবা যে কি যেতিয়া কোনোবা এটা পাৰ্টিকুলে কি হ'ব গ্ৰাউণ্ডৰ পৰা এটা ইনিচিয়েল ভেল'চিটি লৈ ওপৰলৈ যাব আৰু কি হ'ব ওপৰত আহি এটা পইণ্টত ৰৈ আকৌ সেই পইণ্টটোত কি হ'ব তাৰ ডাইৰেকশ্যনটো উল্টা হৈ তললৈ গুচি আহিব আৰু সেই গুচি আহি কি হ'ব আমাৰ এই গ্ৰাউণ্ডত যেতিয়া হিট কৰিব সিহঁত দুটাৰ ভেল'চিটি কি হ'ব আমাৰ ছেইম হ'ব ঠিক আছে এইটো ক্ষেত্ৰত দেই মানে যেতিয়া কি হ'ব প্ৰজেক্টেড ভাৰ্টিকেলি আপৱাৰ্ড ফ্ৰম দ্য গ্ৰাউণ্ড দেই যদি তোমাক কৈ দিয়ে যে তুমি কোনোবা এটা বিল্ডিঙৰ পৰা দলিয়াই দিয়া তেতিয়া কিন্তু এইটো নহয় দেই সেইটো মনত ৰাখিবা বা তোমাৰ যদি এনেকৈ তললৈ পেলাই দিয়া তেতিয়া সেইটো নহয় অকল কেতিয়া হ'ব যেতিয়া তুমি গ্ৰাউণ্ডৰ পৰা ওপৰলৈ পঠিয়াবা আৰু যদি সেই গ্ৰাউণ্ডতে আহি পৰেহি তেতিয়া কি হ'ব তাৰ ইনিচিয়েল ভেল'চিটি আৰু ফাইনেল ভেল'চিটিটো সমান হ'ব ইমানলৈকে ঠিক আছে লিখি লোৱা বুজি পাইছা সাইন কনভেনশ্যনটোৰ কথা আমি যদি কি সাইন কনভেনশ্যনটো যদি উল্টাটো কৰি চাওঁ যদি কি ওপৰটো যদি আমি নিগেটিভ কৰোঁ আৰু তলতো কি আমি যদি পজিটিভ কৰোঁ তেতিয়া আমাৰ ছেইম ওলাইনে আমি চাওঁ দেখুৱাই দিওঁ যে কি আহিব তেতিয়া আমাৰ প্ৰথমতে কি আহিব ভিটো উলিয়াব লাগে হয়নে ভি স্কোৱাৰ আহিলে আৰু যেতিয়া কি আমি ইউ ভেলুটো ল'ম তেতিয়া আমি ইয়াত যিহেতু কি লৈছোঁ মাইনাছ লৈছোঁ সেইকাৰণে কি আহিব ইউ ভেলু মাইনাছ আহিব ইকুৱেল টু কি আহিব মাইনাছ ইউ স্কুৱেৰ প্লাছ 2 এতিয়া জি ভেলুটো কি যিহেতু ডাউনৰ ডাইৰেকশ্যন হয় আৰু সেইকাৰণে কি তলত আমি কি লৈছোঁ পজিটিভ লৈছোঁ সেইকাৰণে কি আহিব জি আহিলে হ'ল আৰু কি হ'ব টুৱাইছ এছ মানে কি ডিছপ্লেচমেণ্ট যিহেতু 0 ইনটু কি আহিব 0 এইটো যিহেতু 0 হৈ গ'ল আৰু কি হৈ গ'ল ভি স্কোৱাৰ ইকুৱেল টু কি হৈ গ'ল ইউ স্কোৱাৰ হৈ গ'ল এতিয়া আনচাৰটো কি আহিলে ভি ইকুৱেল টু ইউ আহিলে মানে কি তুমি যোনটোৱে সাইন কনভেনশ্যন ইউজ নকৰা ইয়াৰ আমাৰ ভেলুটো কি হয় ছেইম আহে ঠিক আছে এইটোৱে কথা লিখি লোৱা আৰু এটা কথা যে আমাক এই ইউটো কি বুলি ক'ব যে ভেল'চিটি অফ প্ৰজেকশ্যন বুলি ক'ব প্ৰজেক্ট কৰিছে আৰু ভিটো কি বুলি ক'ব আমাৰ ভেল'চিটি অফ লেণ্ডিং মানে কি ইয়াত আহি যিহেতু লেণ্ড কৰাৰ নিচিনা হৈছে নে তাক সেইকাৰণে কি বুলি কয় ভেল'চিটি অফ লেণ্ডিং বুলি কয় তোমালোকে এনেই লিখি থ'ব পাৰা যে কি ইউটো কি হৈছে আমাৰ ভেল'চিটি অফ প্ৰজেকশ্যন আৰু তেনেকৈ কি এই ভিটো কি বুলি ক'বা তোমালোকে ভিটো যে ভেল'চিটি অফ কি হৈছে লেণ্ডিং হয়নে এতিয়া আমাৰতো বুজি পালা ভি ইকুৱেল টু ইউ মানে কি যদি ইউ মানে কি যদি এইটো 10 মিটাৰ পাৰ ছেকেণ্ড বা 30 মিটাৰ পাৰ ছেকেণ্ড বা 100 মিটাৰ পাৰ ছেকেণ্ডত যদি ই কি কৰে মুভ কৰে ওপৰলৈ সি তেতিয়া এই গ্ৰাউণ্ডত কি কিমানে হিট কৰিবহি ছেইম ভেলুৱে হিট কৰিবহি মানে কি ই 10 মিটাৰ পাৰ ছেকেণ্ড হ'লে 10 মিটাৰ পাৰ ছেকেণ্ডতে হিট কৰিবহি গ্ৰাউণ্ডত 50 হ'লে 50 হিট কৰিবহি 100 মিটাৰ পাৰ ছেকেণ্ড হ'লে 100 মিটাৰ পাৰ ছেকেণ্ড ভেল'চিটিত কি কৰিবহি গ্ৰাউণ্ডত হিট কৰিবহি কেতিয়া যেতিয়া কি হ'ব পাৰ্টিকলটো এই গ্ৰাউণ্ডৰ পৰা আপৱাৰ্ড ভেল'চিটিত কি কৰা হয় প্ৰজেক্ট কৰা হয় বা কি দলিওৱা হয় তোমালোকে বুজি পালা এতিয়া আমাক যদি ইয়াত সোধে আমাৰ এইটো কিহৰ কাৰণে হ'ল যে এইটো ইয়াৰ পৰা গৈ ওপৰ পালেগৈ তাত ভি ইকুৱেল টু 0 হ'ল আৰু আহি কি তল আহি হিট কৰিলেহি সেই হিট কৰা টাইমত তাৰ ফাইনেল ভেল'চিটি কিমান আমি সেইটো উলিয়ালোঁ হয়নে এইটো তোমালোকে ইয়াত ষ্টাৰ চিনটা দি ল'বা দেই হ'ল এতিয়া আমি কি উলিয়াব লাগিব যে ইয়াৰ মেক্সিমাম হাইটটো এতিয়া উলিয়াব লাগিব আমি এই যে পাৰ্টিকুল ইয়াৰ পৰা এই পইণ্টটো পালেগৈ তাৰ আমাৰ কিমান হাইট গ'ল কিমান মানে ওপৰলৈ গ'ল সেইটো উলিয়াব লাগিব এতিয়া আমি উলিয়াম কি মেক্সিমাম হাইট হ'ল এইটো মোহাৰি দিছোঁ এডোখৰ যেতিয়া আমি মেক্সিমাম হাইট উলিয়াবলৈ হ'ব তেতিয়া আমি কি চাব লাগিব যে তাৰ পাৰ্টিকলটো পজিশ্যনকেইটা চাব লাগিব আৰু ইয়াত কি ডিছপ্লেচমেণ্টটো চেঞ্জ হ'ব হয়নে যেতিয়া আমাৰ কি হ'ব এইটো কথা নালাগে যেতিয়া আমাৰ কি হ'ব যে পাৰ্টিকলটোৰ ফাইনেল ভেল'চিটি ভি যেতিয়া পাৰ্টিকলটো ইয়াৰ পৰা ইনিচিয়েল ভেল'চিটিত গ'ল ওপৰৰ পৰা ইউ ভেল'চিটি তেনেকৈ গ'ল তেতিয়া কি হৈ গ'ল গৈ যিহেতু কি ইয়াৰ ওপৰত কি এক কৰিছে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিয়ে তাক এক কৰাৰ কাৰণে কি ৰিটাৰ্ডেশ্যন হৈছে ৰিটাৰ্ডেশ্যন হৈ গৈ কি হৈ গ'ল এটা পইণ্টত কি হৈ গ'ল আমাৰ পইণ্টটোত ভেল'চিটি 0 হৈ গ'ল আৰু সেই পইণ্টটোকে আমি কি বুলি ক'ম টপ পইণ্ট বুলি ক'ম আৰু যিহেতু কি এডোখৰ ফাইনেল ভেল'চিটি ভি হৈ গ'ল এইডোখৰৰ পৰা কি হ'ব পাৰ্টিকলটো তললৈ নামি আহিব আৰু কি হ'ব এই পাৰ্টিকলটো এই পইণ্টটোৰ পৰা এই পইণ্টটো কি হ'ব আমাৰ ইয়াৰ ডিষ্টেঞ্চটো হ'ব না মানে কি ইয়াৰ পৰা ইয়াৰ ভিতৰত কি হ'ব মেক্সিমাম হাইটটো হ'ব সেই হাইটটো কি কৰিব লাগে এতিয়া আমি ফাইন কৰিব লাগে এতিয়া যেতিয়া আমি কি মেক্সিমাম হাইটটো যদি ফাইন কৰিবলৈ হয় তেতিয়া কি হ'ব আমাৰ ইয়াত আমাৰ কি হ'ব যে এই পাৰ্টিকলটো ইয়াৰ পৰা ইয়ালৈ মুভ কৰিলে মানে কি হ'ল পাৰ্টিকলটোৱে এই পজিশ্যনটো ইয়াৰ পৰা ইয়ালৈ যিহেতু চেঞ্জ কৰিলে তেতিয়া কি হ'ব এইটো আমাৰ ডিছপ্লেচমেণ্ট বুজাবনে মানে কি যেতিয়া পাৰ্টিকলটো ইউ ভেল'চিটি মাৰি দিছিলোঁ ইয়াত গৈ ভি ইকুৱেল টু 0 হৈ গ'লগৈ আৰু ইয়াৰ পৰা কি পাৰ্টিকলটো গুচি আহিছিলে আৰু আমি কি ল'ব লাগে এইটো মেক্সিমাম হাইটটো উলিয়াব লাগে এতিয়া এই মেক্সিমাম হাইটটোৱে আমাৰ কি হৈ যাব ডিছপ্লেচমেণ্ট হৈ যাব কেলৈ
যিহেতু ইয়াত কি হৈছে পজিশ্যনৰ চেঞ্জ হৈছে, এইটো ইনিচিয়েল পজিশ্যন আছিলে, এইটো কি ফাইনেল পজিশ্যন হ'বগৈ, এইটো পইণ্ট হয়নে? সেইকাৰণে আমাৰ ডিছপ্লেচমেণ্টটো কি হৈ যাব, মেক্সিমাম হাইট হৈ যাব। হ'ল, এইটো বুজি পালা? মানে কি হ'ব, এইচ মেক্স ডিছপ্লেচমেণ্ট হ'ব এইচ মেক্স। আৰু ভেলচিটি ইয়াত কি হৈ গৈছে, ফাইনেল ভেলচিটি 0 হৈ গৈছে, সেইকাৰণে আমি ইয়াত ফাইনেল ভেলচিটি কি লিখিম, ইকুৱেল 0। আৰু আমি ইয়াত কি ফাইন কৰিছোঁ যে মেক্সিমাম হাইট, এইটো লিখি ল'বা দেই, মেক্সিমাম হাইট বুলি লিখি এইটো ষ্টাৰ্ট কৰিব। ফাইনেল ভেলচিটি কিমান, ডিছপ্লেচমেণ্ট কিমান, এক্সিলাৰেশ্যনটো ছেইম, যি তললৈ নামে সদায় এক কৰি থাকিব, আৰু ইনিচিয়েল ভেলচিটি ইউতে গৈছে। আৰু ডিছপ্লেচমেণ্টটো বুজি পালা নে? যিহেতু কি ইয়াৰ পৰা ইয়ালৈ হৈছে, মানে কি পজিশ্যনটো ইয়াৰ পৰা ইয়ালৈ চেঞ্জ হৈছে, ইয়াতে কি হ'ব ভেলচিটিও 0 হৈ গৈছে, সেইকাৰণে কি হ'ব এইটো কি হ'ব মেক্সিমাম হাইট, যিহেতু সেইকাৰণে আমি ডিছপ্লেচমেণ্টটো মেক্সিমাম হাইট লৈছোঁ। হ'ল, এতিয়া আমাৰ ইনিচিয়েল ভেলচিটি, ফাইনেল ভেলচিটি, এক্সিলাৰেশ্যন আৰু ডিছপ্লেচমেণ্ট থকা কি কাইনেমেটিক ইকুৱেশ্যনটো কি আছিলে, অথনি যোনটো লৈছিলোঁ সেইটো হ'ব যে কি ভি স্কোৱাৰ ইকুৱেল টু ইউ স্কোৱাৰ প্লাছ 2as। এতিয়া আমি চাইন কনভেনশ্যন এইটোকে ইউজ কৰোঁ, বহাই দিয়া ভেলু। এতিয়া ভিৰ ভেলু কিমান 0, সেইকাৰণে ইয়াত আহিব 0। এতিয়া ইউৰ ভেলু কিমান আহিব, যে ইউ ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলে, চাইন কনভেনশ্যন ওপৰলৈ কি পজিটিভ, সেইকাৰণে কি আহিব ইউ স্কোৱাৰ আহিব, প্লাছ 2as 2 আহিব, আৰু কি চাইন কনভেনশ্যন তলৰ ডাইৰেকশ্যন কি আছে নিগেটিভ, সেইকাৰণে জি আগত কি আহিব মাইনাছ আহিব, আৰু এছটো কিমান দিয়া আছে যে এইচ মেক্স মেক্সিমাম হাইট। এতিয়া আমি ইয়াৰ ভেলুটো উলিয়াব লাগে, ইউ স্কোৱাৰটো যদি এইফালে যাওঁ কি হ'ব আমাৰ, বা এইটো এইফালে গৈছোঁ, ইয়াৰ আগত যিহেতু মাইনাছ আছে, এইফালে গ'লে কি হৈ যাব প্লাছ হৈ যাব, সেইকাৰণে কি হ'ব 2gh মেক্স আহিবনে? ইয়াৰ পিছত আৰু এটা তোমালোকে লিখিব পাৰা, ৰ'বা লাইনটো লিখি দিছোঁ, মানে কিমান আহিব ইয়াত 0 ইকুৱেল ইউ স্কোৱাৰ মাইনাছ 2gh মেক্স। হ'ল, এতিয়া 2gh মেক্সটো এইফালে লৈ আহোঁ, 2gh মেক্স ইকুৱেল টু কিমান হ'ব আমাৰ ইউ স্কোৱাৰ হ'ব, আৰু এতিয়া আমাৰ এইচ মেক্সৰ ভেলুটো কিমান হ'ব, এইচ মেক্স ইকুৱেল টু ইউ স্কোৱাৰ বাই 2g, মানে আমাৰ মেক্সিমাম হাইটৰ ভেলুটো কিমান হ'ব ইউ স্কোৱাৰ ডিভাইডেড বাই 2g। বুজি পালা কেনেকৈ পালোঁ, চাইন কনভেনশ্যনটো বুজি পালানে? লিখি লোৱা। এইখিনিতে আৰু এটা কথা দেই, যে আমি কি কৰিলোঁ, যিহেতু ইয়াত চাইন কনভেনশ্যন ইউজ কৰি কি পালোঁগৈ, আমি ইয়াত এই যে ফৰ্মুলাটো পালোঁগৈ, আৰু যেতিয়া আমাক কি দিয়া থাকিব কুৱেশ্যনত, যেতিয়া আমি প্ৰব্লেম কৰিবলৈ দিব, তেতিয়া আমি ইয়াত এই ফৰ্মুলাটো যদি বহাওঁ, তেতিয়া কি নকৰিম আমি ইয়াত বেলেগকৈ আকৌ চাইন কনভেনশ্যন ইউজ নকৰোঁ, মানে কি তেতিয়া এই জি ভেলুটো আমি নিগেটিভত নিলিখোঁ, ডাইৰেক্ট ইয়াত পজিটিভ ভেলু বহাম, এইটো পজিটিভ ভেলু বহাম দেই, সেইটো তোমালোকে ভুল নকৰিবা। যিহেতু কেলে এই ফৰ্মুলাটো আমি কেনেকৈ পালোঁ, ইয়াত আমি চাইন কনভেনশ্যন ইউজ কৰিহে এই কি পাইছোঁ ফৰ্মুলাটো পাইছোঁ, সেইকাৰণে আমি ইয়াত প্ৰত্যেকটো কি বহাম ভেলু পজিটিভ বহাম। ঠিক আছে, এতিয়া এইটো হ'ল। তাৰপিছত আহিব কি টাইম অফ ফ্লাইট। এতিয়া আমি লিখি লওঁ যে কি টাইম অফ ফ্লাইট হ'ল, লিখি মোহাৰি দিওঁ, তোমালোকে পজ কৰি লিখি ল'বা। এতিয়া আমাৰ টাইম অফ ফ্লাইট কিমান হ'ব, এতিয়া আমাৰ টাইম অফ ফ্লাইট মানে কি, যে তাৰ ডেফিনেশ্যনটো কি হ'ব, যে পাৰ্টিকলটো যেতিয়া আমি দলিয়াইছিলোঁ, তেতিয়া সেই পাৰ্টিকলটো কিমান দেৰি এয়াৰত থাকিলে, ঠিক আছে, টাইম অফ ফ্লাইট মানে উৰি থাকিলে, যিহেতু কি পাৰ্টিকলটো এয়াৰত থাকিলে, সেই টাইমটোকে কি বুলি ক'ব, টাইম অফ ফ্লাইট বুলি ক'ব। ঠিক আছে, এতিয়া লিখি লোৱা যে কি ইয়াত ষ্টাৰ চিন্তা দি টাইম অফ ফ্লাইট বুলি, টাইম অফ ফ্লাইট, ইয়াৰ ডেফিনেশ্যনটো কি হ'ব, দ্য টাইম at which the particle is in কি air। ঠিক আছে, মানে পাৰ্টিকলটো যিমান টাইম এয়াৰত থাকিব সেই টাইমটোকে কি বুলি ক'ব আমাৰ টাইম অফ ফ্লাইট বুলি ক'ব। ঠিক আছে, ইমানলৈকে। তাৰপিছত এতিয়া কি হ'ব, আমি কি হ'ল বডিটো আমি কি কৰিছিলোঁ, এই পাৰ্টিকলটো ইয়াৰ পৰা দলিয়াই দিছিলোঁ গৈ 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 কি হ'ল, যিহেতু এক্সিলাৰেশ্যনটো বা কি গ্ৰেভিটিটোৱে কি তললৈ আমাৰ এক কৰিছিলে, সেইকাৰণে ৰিটাৰ্ডেশ্যন হৈ গৈ এই পইণ্টটো 0 হৈ গ'ল, আকৌ কি হৈ গ'ল সেই একেটা ভেলচিটিয়ে আহি ইয়াত আহি গ্ৰাউণ্ডটোত আহি হিট কৰিলেহি, হয়নে? আৰু এইটো পজিশ্যনত কি হৈছিলে আমাৰ, এই পইণ্টটোত আমাৰ ইউ ইকুৱেল কি হৈছিলে, ভি হৈছিলে, হয়নে? ইউ ইকুৱেল টু ভি হৈছিলে। এতিয়া যদি আমাক ফাইনেল ভেলচিটিৰ কথা কয়, তেতিয়া এইটো কি আছে, ভি ইকুৱেল টু 0 আছে। এতিয়া ইয়াত আমাৰ ফাইনেল ভেলচিটিটো কি হ'ব আমাৰ, এতিয়া আমাৰ ইয়াত ফাইনেল ভেলচিটি ভিটো কি লিখিব লাগিব, আমি ইকুৱেল টু আমি ইউ বুলি লিখিব পাৰোঁ দেই, যিহেতু কি হৈছিলে এই পইণ্টটোত আহি কি হৈছিলে ফাইনেল ভেলচিটি ইকুৱেল টু ভি হৈ গৈছিলে, হয়নে? এতিয়া আমাৰ ইয়াত যিহেতু কি টাইম উলিয়াব লাগে, সেইকাৰণে আমাক ডিছপ্লেচমেণ্টৰ কথা নালাগে, সেইকাৰণে ডিছপ্লেচমেণ্টটো মোহাৰি দিওঁ আমি। এতিয়া আমাক কি দিব লাগে, টাইম উলিয়াব লাগে,
আৰু আমাক কি দিয়া আছে ইনিচিয়েল ভেলোচিটি দিয়া আছে ফাইনেল ভেলোচিটি দিয়া আছে আৰু কি এক্সিলাৰেশ্যন দিয়া আছে এতিয়া আমাৰ ইনিচিয়েল ভেলোচিটি ফাইনেল ভেলোচিটি এক্সিলাৰেশ্যন অফ টাইম সেইটো থকা আমাৰ কাইনেমেটিক ইকুৱেশ্যনটো কোনটো আছিলে কাইনেমেটিক ইকুৱেশ্যন অফ মোশ্যন যে কি আছিলে আমাৰ ভি ইকুৱেল ইউ প্লাছ কিমান আছিলে এ টি হ'ল ইমানলৈকে বুজি পালা আমি ধৰি লওঁ টাইম অফ ফ্লাইটটো কি কেপিটেল টি বুলি ঠিক আছে এতিয়া আমি কি কৰিম সাইন কনভেনশ্যন ইয়াত ইউজ কৰিব লাগিব আৰু যেতিয়া কি দেখিলোঁ আমি এইটো ধৰি লওঁ আমি এইটো সাইন কনভেনশ্যন লৈ এইটো মহাই দিওঁ এতিয়া যে আমি কি দেখিলোঁ ইয়াত যে ওপৰৰ ফালে কি আছে পজিটিভ আছে আৰু তেনেকৈ কি তলৰ ফালে আমাৰ নিগেটিভ আছে যেতিয়া আমাৰ পাৰ্টিকলটো ওপৰলৈ গৈছিলে তেতিয়া কি হৈছিলে ইউ ভেলোচিটিত মুভ কৰিছিলে আৰু কি হৈছিলে আহি কি হৈছিলে তলত আহি ভি ভেলোচিটিত কি হৈছিলে আহি তোমাৰ হিট কৰিছিলেহি আৰু আমি অথনি পাইছিলোঁ যে কি যেতিয়া গ্ৰাউণ্ডৰ পৰা এটা বস্তু পঠিওৱা হয় তেতিয়া সি যিটো ভেলোচিটিতে যায় সেইটো ভেলোচিটিতে আহি কি হয় গ্ৰাউণ্ডত আহি হিট কৰেহি এতিয়া গ্ৰাউণ্ডত আহি যেতিয়া হিট কৰিলেহি সেইটো কি ফাইনেল ভেলোচিটি ভি হৈ গ'ল আৰু তেতিয়া আমি কি আছিলে ভি ইকুৱেল টু ইউ আছিলে সেইকাৰণে আমি এতিয়া এই ভি জেকেট কি লিখিম যে ইউ আৰু ডাইৰেকশ্যনটো কি আছে যিহেতু ডাউনৱাৰ্ড হয় আৰু কি ডাউনৱাৰ্ডৰ কাৰণে আমি কি ইউজ কৰিম নিগেটিভ ইউজ কৰিম সেইকাৰণে ইয়াৰ আগত আহিব কি মাইনাছ ইমানলৈকে বুজি পালা ঠিক আছে তাৰপিছত আৰু কি আহিব যে আমাৰ ইনিচিয়েল ভেলোচিটি ইউ আছে এইটো ইউ ফাইনেল ভেলোচিটি কেলৈ ইউ লিখিলোঁ গম পালা নে যিহেতু ইয়াত কি যিটো হিট কৰেহি তেতিয়া ইনিচিয়েল ভেলোচিটি আৰু ফাইনেল ভেলোচিটি কি হয় ছেম হয় আৰু যিহেতু ডাইৰেকশ্যনটো অপজিট হৈছে সেইকাৰণে কি এইটো তলত ডাউনৱাৰ্ড ডাইৰেকশ্যন আছে নিগেটিভ লৈছোঁ সেইকাৰণে ইয়াত আমি নিগেটিভ লৈছোঁ প্লাছ এইটো কি আছে আমাৰ জি জি আগত সেইকাৰণে কি হ'ব মাইনাছ আহিব মাইনাছ জি আৰু টাইম অফ ফ্লাইটটো কি টি সেইকাৰণে কেপিটেল টি লওঁ আমি এতিয়া আমাৰ কি আহিব যে যদি ইউটো আমি এফালে লৈ যাওঁ কি আহিব মাইনাছ ইউ আহিব কিন্তু মাইনাছ জি টি তাৰপিছত কি হ'ব মাইনাছ টু ইউ ইকুৱেল টু মাইনাছ জি টি মাইনাছ মাইনাছ গ'ল এতিয়া আমাৰ টি ইকুৱেল টু কিমান আহিব যে টু ইউ বাই জি মানে কি হ'ব আমাৰ টাইম অফ ফ্লাইটৰ তোমাৰ যোনটো ফৰ্মুলা হ'ব সেইটো কি হ'ব টু ইউ বাই জি বুজি পালা ইমানলৈকে বা তোমালোকে এই ইউ লগত ৱাই কেইটাও লগাই দিব পাৰা দেই যিহেতু ৱাই ডাইৰেকশ্যনত আছে টু ইউ ৱাই ডিভাইডেড বাই জি ৱাইও লিখিব পাৰা কোনো কথা নাই এইটো দেই ঠিক আছে এইটো হৈছে কি টাইম অফ ফ্লাইট হ'ব ইমানলৈকে বুজি পালা লিখি লোৱা তাৰপিছত আৰু এটা আহিব কি হাফ টাইম অফ ফ্লাইট মানে কি যেতিয়া পাৰ্টিকুলাৰ ইয়াৰ পৰা ইয়ালৈ গৈছিলে বা এই পইণ্টটোৰ পৰা এই পইণ্টলৈ আহোঁতে তাৰ টাইম অফ ফ্লাইট কিমান হ'ব তাকে কি ক'ব এইটো হৈছে কি টোটেল টাইম অফ ফ্লাইট ইয়াৰ পৰা ইয়ালৈ গৈ আকৌ ইয়ালৈ গুচি আহিলে তেতিয়া আমি কি পালোঁ টু ইউ বাই জি পালোঁ এতিয়া আমি কি ল'ব লাগিব হাফ টাইম অফ ফ্লাইট মানে কি পাৰ্টিকুলাৰ ইয়াৰ পৰা ইয়ালৈ যাওঁতে তোমাৰ টাইম অফ ফ্লাইট কিমান আছিলে বা কি হ'ব ইয়াৰ পৰা ইয়ালৈ আহোঁতে টাইম অফ ফ্লাইট কিমান আছিলে ঠিক আছে হ'ল মোহাই দিওঁ তোমালোকে পজ কৰি লিখি ল'বা যদি নাই হোৱা হ'ল ইমানলৈকে এতিয়া আমি কি লিখিম কি উলিয়াম হাফ টাইম অফ ফ্লাইট ওপৰত লিখি লোৱা তোমালোকে কি হাফ বুলি মই ওপৰত লিখি দিছোঁ দেই এতিয়া উলিয়াম কি হাফ টাইম অফ ফ্লাইট এতিয়া তোমালোকে লিখি লোৱা টাইম অফ ফ্লাইটটো হ'ল এইটো মোহাই দিওঁ এতিয়া আমাৰ কি হ'ব হাফ টাইম অফ ফ্লাইটৰ কাৰণে দুটা থাকিব কণ্ডিশ্যন নহয় মানে যেতিয়া কি হ'ব এইটো ইয়াৰ ওপৰলৈ গ'ল আৰু কি হ'ব এই ওপৰৰ পৰা যিহেতু তললৈ আহিলে দুইটা কি আধা আধা হৈছে আৰু যেতিয়া কি হ'ব আমাৰ এই পাৰ্টিকলটো এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ যাব তেতিয়া সেই টাইমটোক কি ক'ব যে টাইম অফ এচেণ্ডিং বুলি ক'ব দেই টাইম অফ কি লিখিম আমি এচেণ্ডিং নহয় দেই এচেণ্ট হ'ব ASCENT আৰু ইয়াক আমি কিহে ডিনোট কৰিম যে TA ঠিক আছে ইয়াক আমি কিহে ডিনোট কৰিম TA এতিয়া মানে ইয়াত কি হ'ব যে এই গ্ৰাউণ্ডৰ এই পইণ্টটোৰ পৰা ওপৰৰ টপ পইণ্টটো পাব লাগে ধৰি লোৱা আমি কি কৰোঁ যে এই গ্ৰাউণ্ডৰ পৰা যেতিয়া আমি দলিয়াইছিলোঁ তাক ধৰি লওঁ পইণ্টটো A বুলি ঠিক আছে আৰু এই টপ পইণ্টটো ধৰি লওঁ আমি B মানে কি হ'ব আমাৰ টাইম অফ এচেণ্টটো যে আমি এৰ পৰা বিলৈ যাবলৈ আমাক যিটো টাইম লাগিব হ'ব আৰু এতিয়া আমাৰ এই টপ পইণ্টটোৰ পৰা এই গ্ৰাউণ্ড পইণ্টটোলৈ আহিবলৈ আমাক যিটো টাইম লাগিব আমি সেই টাইমটোক কি বুলি ক'ম টাইম অফ ডিচেণ্ট বুলি ক'ম ঠিক আছে এইটোক আমি কি বুলি ক'ম টাইম অফ ডিচেণ্ট আৰু ইয়াক আমি কিহে ডিনোট কৰিম TDৰে ঠিক আছে মানে কি এই টপ পইণ্টটো মানে কি বি পইণ্টটোৰ পৰা এই পইণ্টটো পাবলৈ আমাক যিটো টাইম লাগিব সেই টাইমটোকে আমি কি বুলি ক'ম টাইম অফ ডিচেণ্ট হ'ল ইমানলৈকে বুজি পালা মানে তোমালোকে এটা কথাই মনত ৰাখিবা টাইম অফ এচেণ্ট মানে কি যে পাৰ্টিকলটো আমি যেতিয়া দলিয়াই দিছিলোঁ আপৱাৰ্ড ডাইৰেকশ্যনত মানে কি আপৱাৰ্ড ডাইৰেকশ্যনত যাবলৈ পাৰ্টিকলটো কি টপ পইণ্টটো পাবলৈকে আমাৰ যিটো টাইম লাগিব তাকে আমি কি বুলি ক'ম টাইম অফ এচেণ্ট বুলি ক'ম আৰু সেই টপ পইণ্টটোৰ পৰা ডাউনৱাৰ্ড ডাইৰেকশ্যনত এই গ্ৰাউণ্ড পইণ্টটো পাবলৈ আমাক যিটো টাইম লাগিব সেই টাইমটোকে আমি কি বুলি ক'ম টাইম অফ ডিচেণ্ট বুলি ক'ম আৰু এই দুটাকে কি বুলি ক'ব হাফ টাইম অফ ফ্লাইট বুলি কয় ঠিক আছে মানে কি এই হাফ টাইম অফ ফ্লাইট মানে কি এই এৰ পৰা বিলৈ যাওঁতে কি হ'ল টাইম অফ ফ্লাইটটো আধা হৈছে তেনেকৈ আকৌ বিৰ পৰা এলৈ আহিবলৈ কি হৈছে টাইম অফ ফ্লাইটটো আধা হৈছে
সেইকাৰণে কি এইকেইটা কি বুলি কোৱা হয় হাফ টাইম অফ ফ্লাইট বুলি কোৱা হয় ঠিক আছে মানে কি এ পৰা বি লে বি পৰা এ লে যদি আমি দুইটা কি লগাই দিওঁ তেতিয়া কি হৈ যাব টোটেল টাইম অফ ফ্লাইট হৈ যাব হয়নে এতিয়া আমি কি উলিয়াম যে টাইম অফ এচেণ্টৰ কাৰণে তাৰ ফৰ্মুলাটো উলিয়াম কি হ'ব আমি জানো যে কি আমাৰ কি আছিলে যে কাইনেমেটিক ইকুৱেশ্যন অফ মোশ্যন কেইটা আমাৰ কি আছিলে ভি ইকুৱেল ইউ প্লাছ এ টি হয়নে তাৰপিছত এছ ইকুৱেল টু কি আছিলে ইউ টি প্লাছ হাফ অফ এ টি স্কুৱাৰ আৰু এইটো কি আছিলে ভি স্কুৱাৰ ইকুৱেল টু ইউ স্কুৱাৰ প্লাছ 2as এতিয়া আমি এইকেইটাৰ ভিতৰত কোনটো ইউজ কৰিম আমাক যিহেতু কি লাগে টাইম অফ এচেণ্ট মানে কি আমি টাইমৰ কথা লাগিব সেইকাৰণে আমাক কি এই ইকুৱেশ্যনত যিহেতু টাইমৰ কথা নাই সেইকাৰণে আমি কি এই ইকুৱেশ্যনটো নলওঁ হ'ল ইমানলৈকে ঠিক আছে আৰু আমাৰ কি আছে এই ইকুৱেশ্যনটোত কি আছে আমাৰ ডিছপ্লেচমেণ্টৰ কথা আছে আমাৰ ইয়াত কোনো ডিছপ্লেচমেণ্টৰ কথা নালাগে আমাৰ কি দিয়া আছে ফাইনেল ভেলচিটি দিয়া আছে ইনিচিয়েল ভেলচিটি দিয়া আছে এক্সেলাৰেশ্যন দিয়া আছে আৰু কি টাইমটো উলিয়াব লাগে সেইকাৰণে আমি কি কৰিম এইটো ইউজ কৰি ল'ব মানে কি এইটো ভি দিয়া আছে মানে কি ফাইনেল ভেলচিটি এইটো কি আছে ইনিচিয়েল ভেলচিটি এইটো কি আছে এক্সেলাৰেশ্যন আৰু এইটো কি টাইম ইয়াত যদি আমি টাইম অফ এচেণ্টটো লগাই দিওঁ বহাই দিওঁ তেতিয়া তাৰ পৰা আমাৰ কি ওলাই যাব টাইম অফ এচেণ্টৰ ফৰ্মুলাটো ওলাই যাব ইয়াত কি আছে আমাৰ ডিছপ্লেচমেণ্টৰ কথা আছে যিহেতু আমি ইয়াত ডিছপ্লেচমেণ্টৰ কথা এতিয়া লোৱা নাই সেইকাৰণেতো নলওঁ ঠিক আছে এতিয়া আমি সেইকাৰণে কি ইউজ কৰিম ভি ইকুৱেল ইউ প্লাছ এ টি এতিয়া ভেলুকেইটা বহাই দিওঁ আমি এতিয়া আমাৰ ফাইনেল ভেলচিটি কি হ'ব যে এ পইণ্টৰ পৰা টাইম অফ এচেণ্টৰ কাৰণে মানে কি এ পইণ্টৰ পৰা বি পইণ্টলৈকে যে ইয়াৰ পৰা ষ্টাৰ্ট হ'লে ইউ ইনিচিয়েল ভেলচিটি ইউ লৈ আৰু গৈ কি হৈ গ'লকৈ টপ পইণ্টটোত ফাইনেল ভেলচিটি কি হৈ গ'ল ভি ইকুৱেল টু 0 হৈ গ'ল হয়নে সেইকাৰণে আমাৰ ইয়াত কি আহিব ভিৰ জেগাত 0 আহিলে হ'ল তাৰপিছত ইনিচিয়েল ভেলচিটি কি আছে ইউৰে আগবাঢ়িছিলে ওপৰলৈ আৰু ওপৰত কি আছে আমাৰ ওপৰৰ ডাইৰেকশ্যনটো পজিটিভ লৈছোঁ চাইন কনভেনশ্যন সেইকাৰণে আমাৰ কি আহিব যে ইউ প্লাছ এতিয়া আমি কি হ'ব যে এই মানে কি এক্সেলাৰেশ্যন মানে কি গ্ৰেভিটিৰ কাৰণে আহে আৰু গ্ৰেভিটিটো কি হয় ডাউনৱাৰ্ড ডাইৰেকশ্যনত থাকে আৰু আমি ডাউনৱাৰ্ড ডাইৰেকশ্যনত চাইন কনভেনশ্যনৰ মতে কি লওঁ নিগেটিভ লওঁ সেইকাৰণে আমাৰ ইয়াত কি আহিব মাইনাছ জি আৰু টিটো কি হ'ব আমি টাইম অফ এচেণ্ট সেইকাৰণে কি আহিব টি এ এতিয়া ইয়াৰ পৰা আমি যদি টি এ উলিয়াওঁ কি হ'ব ইউটো ইকুৱেল লৈ যাওঁ ইউ ইকুৱেল টু কি আহিব তাকে আমি হেৰি কৰোঁ এইটোকে লৈ যাওঁ এইফালে এইটো আগত কি আছে মাইনাছ আছে এইফালে গ'লে কি যাব প্লাছ হৈ যাব জি টি এ ইকুৱেল কি আহিব ইউ এতিয়া ইয়াৰ পৰা যদি আমি কি উলিয়াওঁ টাইম অফ এচেণ্ট উলিয়াওঁ আমাৰ কিমান আহিব টি এ ইকুৱেল টু ইউ বাই জি মানে কি হ'ব আমাৰ পাৰ্টিকুলটোৱে গ্ৰাউণ্ডৰ পৰা সেই টপ পইণ্টটো পাবলৈ আমাক ইমানটো টাইম লাগিব আৰু ইয়াত এইটোক আমি কি বুলি ক'ম টাইম অফ এচেণ্ট বাকী হাফ টাইম অফ ফ্লাইট ঠিক আছে আৰু এতিয়া আমি কি উলিয়াম টাইম অফ ডিচেণ্টটো উলিয়াওঁ ইয়াৰ কাৰণে আমি কি ইউজ কৰিম একেটা ইকুৱেশ্যন ইউজ কৰিম ভি ইকুৱেল কি আহিব ইউ প্লাছ এ টি এতিয়া আমাৰ ইয়াত ভি কি আহিব ফাইনেল ভেলচিটি কি আহিব ইয়াত কি হ'ব আমি যিহেতু এই টপ পইণ্টটোৰ পৰা এই গ্ৰাউণ্ডৰ এই পইণ্টটোলৈকে আহিম সেইকাৰণে আমাৰ ইয়াত ফাইনেল ভেলচিটি কি হ'ব ইয়াত হ'ব আমাৰ কি টপ পইণ্টৰ পৰা মানে কি টপ পইণ্টত আমাৰ কি থাকিব ইনিচিয়েল ভেলচিটি থাকিব যিহেতু ইয়াৰ পৰা পাৰ্টিকলটো এনেকৈ আহিব তললৈ আৰু কি হ'ব গ্ৰাউণ্ডত আহি কি হ'ব ফাইনেল ভেলচিটি ভি হ'বহি আৰু আমি জানো যে কি যেতিয়া আমি পাৰ্টিকলটা গ্ৰাউণ্ডৰ পৰা এনেকৈ দলিয়াই দিওঁ তেতিয়া কি হয় ওপৰলৈ গৈ আকৌ তললৈ কি আহে একেটা ভেলচিটিৰে কি হয় গ্ৰাউণ্ডতে হিট কৰেহি মানে কি হয় ইয়াত ইউ ইকুৱেল টু ভি হয় এতিয়া আমাৰ কি হ'ব এইকাৰণে ভি জেগাত আমি কি বহাম ইউ বহাম বুজি পালা আৰু কি যিহেতু কি তলৰ ফালে কি আছে চাইন কনভেনশ্যনটো মাইনাছ লোৱা হয় সেইকাৰণে যিহেতু ভেলচিটিটো কি তলফালে আছে ডাইৰেক্ট হৈ আছে সেইকাৰণে আমি ইয়াত কি লিখিম যে মাইনাছ ইউ বুজিলা ইমানলৈকে ঠিক আছে হ'ল তাৰপিছত ইয়াত আমাৰ কি হ'ব ইনিচিয়েল ভেলচিটি কি হৈ যাব 0 হ'ব যিহেতু কি আমি ইয়াত কি লৈছোঁ টপ পইণ্টটোক আমি তোমাৰ ইনিচিয়েল পইণ্ট হিচাপে লৈছোঁ মানে কি ইয়াৰ পৰা পাৰ্টিকলটো তললৈ আহিছে মানে ইয়াত কি আছিলে ভেলচিটিটো ভি ইকুৱেল টু 0 মানে কি হ'ব এতিয়া আমি ইয়াত ইনিচিয়েলটো ইয়াত আমি কি ল'ব লাগিব 0 ল'ব লাগিব মানে এই পইণ্টটোত কি ল'ব লাগিব আমি ইউ ইকুৱেল 0 কিহৰ কাৰণে ফৰ টাইম অফ ডিচেণ্ট হ'ল ইমানলৈকে বুজি পালা টি ডি হ'ব তাৰপিছত প্লাছ আমাৰ এইটো কি আছে গ্ৰেভিটি এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি সদায় কি হয় ডাউনৱাৰ্ড ডাইৰেকশ্যনত আৰু চাইন কনভেনশ্যন কি আছে নিগেটিভ সেইকাৰণে কি হ'ব মাইনাছ জি আৰু আমি কি ল'ব লাগে টাইম অফ ডিচেণ্ট সেইকাৰণে কি আহিব ইয়াত টি ডি হ'ল এতিয়া কি হ'ব মাইনাছ ইউ ইকুৱেল টু মাইনাছ জি টি ডি মাইনাছে মাইনাছে কেঞ্চেল গ'ল তাৰপিছত আমাৰ টি ডি ইকুৱেল টু কিমান আহিব যে ইউ বাই জি হ'ল মানে পাৰ্টিকলটোৱে টপ পইণ্টটোৰ পৰা গ্ৰাউণ্ড পইণ্ট পাবলৈ আমাক ইমানটো টাইম লাগিব বুজি পালা ইমানলৈকে তাৰপিছত এইটো বুজি পালা নহয় আমি ফাইনেল ভেলচিটি মাইনাছ ইউ কেলৈ ল'লোঁ যিহেতু কি গ্ৰাউণ্ডক যেতিয়া কোনোবা এটা বস্তু আমি ওপৰলৈ মাৰি পঠিয়াওঁ সেই একেটা ভেলচিটি কি গ্ৰাউণ্ডতে হিট কৰেহি সেইকাৰণে কি হ'ব আমাৰ ইউ ইকুৱেল টু ইয়াত কি হয় ভি হয় মানে কি ফাইনেল ভেলচিটি ইকুৱেল টু ইনিচিয়েল ভেলচিটি হয় আৰু যিহেতু কি হৈছিলে আমাৰ
ডাইৰেকশ্যনটো তললৈ কি হয় নিগেটিভ লৈছোঁ আমি সাইন কনভেনশ্যনৰ মতে সেইকাৰণে কি আহিলে -u আহিলে আৰু u2 কি 0 কে হ'ল যিহেতু আমি এই টপ পইণ্টৰ পৰা এই গ্ৰাউণ্ড পইণ্টলৈ লৈছোঁ মানে কি টপ পইণ্টত ভেলোচিটি কি হয় 0 হয় সেইকাৰণে আমি ইনিশিয়াল ভেলোচিটি ইকুৱেল টু কি ল'ব লাগিব টাইম অফ ডিসেন্টৰ কাৰণে 0 ল'ব লাগিব ঠিক আছে হ'ল এতিয়া আমি কি দেখিলোঁ যে টাইম অফ এসেন্ট আৰু টাইম অফ ডিসেন্ট কি হৈ গ'ল দুইটা সেম পাই গ'লো হয়নে আৰু এইটোকে কি কোৱা হয় টাইম অফ হাফ টাইম অফ ফ্লাইট বুলি কোৱা হয় মানে কি হাফ টাইম অফ ফ্লাইটটোক এনেকৈও লিখা হয় দেই যে টি হাফ ইকুৱেল u/g যেহেতু কি যে এই তোমাৰ গ্ৰাউণ্ডৰ পৰা এই টপ পইণ্টটো পাবলৈকে যিমানটো টাইম লাগিলে সেই টপ পইণ্টৰ পৰা গ্ৰাউণ্ড পাবলৈ কি সেই সেম টাইমে লাগিলে সেইকাৰণে কি কৰা হয় টি হাফ ইকুৱেল টু u/g বুলি লিখা হয় ঠিক আছে এতিয়া আমি কি কৰিম যদি আমি টাইম অফ এসেন্ট আৰু টাইম অফ ডিসেন্টটো কি কৰি দিওঁ এড কৰি দিওঁ তেতিয়া আমি কি পাম চাওঁ এইটো মোহাৰি দিছোঁ যদি আমি কি কৰোঁ যে টাইম অফ এসেন্ট প্লাছ টাইম অফ ডিসেন্ট কৰি দিওঁ মানে কি হ'ব আমাৰ u/g প্লাছ কিমান আহিব u/g ইকুৱেল টু আমাৰ কিমান আহিব 2u/g আহিব হয়নে এতিয়া 2u/g টো কি আছিলে আমাৰ টোটেল টাইম অফ ফ্লাইট আছিলে নে হয়নে ৰবা আমি কি পাইছিলোঁ যে টোটেল টাইম অফ ফ্লাইটটো 2u/g পাইছিলোঁ মানে কি হ'ল ইয়াত যে টাইম অফ এসেন্ট আৰু টাইম অফ ডিসেন্ট যেতিয়া আমি প্লাছ কৰি দিম তেতিয়া আমি কি পাই যাম 2u/g মানে কি টোটেল টাইম অফ ফ্লাইট পাই যাম আৰু ইয়াৰ পৰা আমি গম পালোঁ যে কি টাইম অফ এসেন্টটো ওপৰলৈ যিমান মানে টাইম অফ এসেন্ট কি হয় পাৰ্টিকলটো ওপৰলৈ যাওঁতে যিমান টাইম লাগিলে পাৰ্টিকলটো তললৈ আহিবলৈ কি সমান টাইম লাগিলে ঠিক আছে মানে কি দুইটাই প্লাছ কৰি আমি সেইকাৰণে কি পাম টোটেল টাইম অফ ফ্লাইট মানে কি আছিলে ইয়াৰ পৰা ইয়ালৈ গোটেইটো কি হয় টোটেল টাইম অফ ফ্লাইট হয় আমি যদি দুইটাকে কি কৰিলোঁ প্লাছ কৰিলোঁ সেইকাৰণে কি হাফ টাইম অফ ফ্লাইট যদি দুটা আমি প্লাছ কৰোঁ তেতিয়া কি পাম আমি টোটেল টাইম অফ ফ্লাইট পাম সেইকাৰণে আমি কি লিখিব পাৰোঁ ইকুৱেল টু কেপিটেল টি মানে কি আছিলে কেপিটেল টি মানে টাইম অফ ফ্লাইট বুজি পালা এইটো তোমালোকে এনেকৈ দি থবা ব্ৰেকেটৰ ভিতৰত বক্সৰ ভিতৰত ঠিক আছে আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে কি আমি এই যেতিয়া কোনোবা এটা কুৱেশ্যনত আমি যদি এই ইকুৱেশ্যনকেইটা আমি যদি ইউজ কৰোঁ তেতিয়া কি কৰিম আমি ইয়াত কোনো সাইন কনভেনশ্যনৰ কথা নাহে দেই যিহেতু আমি কি এই সাইন কনভেনশ্যন ইউজ কৰি আমি যিহেতু ফৰ্মুলাকেইটা পাইছোঁ সেইকাৰণে ইয়াত আমি যিকেইটা ভেলু ৰাখিম সেইকেইটা চব পজিটিভতে ৰাখিব লাগিব ঠিক আছে এতিয়া আমি কি পালোঁ যে টোটেল টাইম অফ ফ্লাইট টি ইকুৱেল টু আমি কি পালোঁ যে টি এ প্লাছ টি ডি হয়নে মানে কি যিহেতু টি এ আৰু টি ডি সেম হ'ল আৰু সেম হোৱাৰ কাৰণে দুটা আমি প্লাছ কৰি আমি কি পাই যাম টোটেল টাইম অফ ফ্লাইট পাই যাম ঠিক আছে এইটো আছিলে কি হাফ টাইম অফ ফ্লাইটৰ কথা বুজি পালানে তোমালোকে মুঠতে এটা কথা মনত ৰাখিবা যে তোমালোকে এই ডায়াগ্ৰামটো ভালকৈ বুজিবলৈ চেষ্টা কৰিবা আৰু যদি ডায়াগ্ৰামটো বুজি পোৱা তেতিয়া তোমালোকে সাইন কনভেনশ্যনটো ভালদৰে যদি ইউজ কৰা তেতিয়া ধুনীয়াকৈ এই ফৰ্মুলাকেইটা উলিয়াব পাৰিবা ঠিক আছে ঘৰত দুবাৰমান প্ৰেক্টিছ কৰিবা পাৰি যাবা আৰু তোমালোকে এই পইণ্টটো ভুল নকৰিবা দেই আমি যে u2 0 লৈছিলোঁ যিহেতু কি টপ পইণ্টৰ পৰা গ্ৰাউণ্ড পইণ্টলৈ লোৱাৰ কাৰণে এই টপ পইণ্টটো প্ৰথমতে আমি ইনিশিয়েল ভেলোচিটি ধৰিব লাগে আৰু গ্ৰাউণ্ড পইণ্টত কি ধৰিব লাগে ফাইনেল ভেলোচিটি ধৰিব লাগে সেইকাৰণে আমি ইয়াত কি লৈছোঁ u2 0 আৰু ফাইনেল ভেলোচিটি ইয়াত কি আহিব যিহেতু ইয়াত কি হয় গ্ৰাউণ্ডৰ পৰা যেতিয়া আমি মাৰি পঠিয়াওঁ তেতিয়া ইনিশিয়েল ভেলোচিটি আৰু ফাইনেল ভেলোচিটি সেম হয় সেইকাৰণে ইয়াত কি আহিছে u আহিছে আৰু সাইন কনভেনশ্যনটো তললৈ যিহেতু নিগেটিভ হয় সেইকাৰণে ইয়াত আমি মাইনাছ দিছোঁ ঠিক আছে এতিয়া তোমালোকে মনত ৰাখিবা হাফ টাইম অফ ফ্লাইট u/g মনত ৰাখিলে হ'ল মানে কি টাইম অফ এসেন্টটো সেম আৰু টাইম অফ ডিসেন্টটো কি সেম মানে কি u/g আৰু u/g হ'ব লিখি লোৱা এতিয়া তোমালোকৰ আহিব দুটামান সৰু সুৰা কুৱেশ্যন কৰাই দিওঁ হ'ব পজ কৰি লিখি ল'বা তোমালোকে মোহাৰি দিওঁ এতিয়া বুজি পালা ন টাইম অফ এসেন্ট টাইম অফ ডিসেন্ট কি হাফ টাইম অফ ফ্লাইট মানে আৰু টোটেল টাইম অফ ফ্লাইট কেনেকৈ উলিয়াই আৰু আমি কি কাইনেমেটিক ইকুৱেশ্যনসমূহ কেনেকৈ ইউজ কৰিলোঁ আৰু সাইন কনভেনশ্যনটো তোমালোকে যি লোৱা তোমালোকে যদি ওপৰলৈ পজিটিভ লোৱা তেতিয়া তলত নিগেটিভ ল'বা যদি ওপৰত নিগেটিভ লোৱা তলত পজিটিভ ল'বা আৰু বুকত সাধাৰণতে ওপৰত পজিটিভ লোৱা তলত ফালে নিগেটিভ লয় ঠিক আছে এতিয়া আমি কুৱেশ্যন কৰিম এতিয়া আমাৰ কুৱেশ্যনটো কি দিয়া আছে এ ষ্টোন ইজ থ্ৰন ভাৰ্টিকেলি আপৱাৰ্ডছ উইথ এ ভেলোচিটি অফ 4.9 মিটাৰ পাৰ ছেকেণ্ড মানে কি কৰিলে এটা শিলগুটি ল'লে তাক ভাৰ্টিকেলি আপৱাৰ্ড ডাইৰেকশ্যনত কি কৰিলে যে 4 মিটাৰ পাৰ ছেকেণ্ডত ওপৰলৈ দলিয়াই দিলে ঠিক আছে তাৰপিছত আমাক কি কৈছে কেলকুলেট দ্য মেক্সিমাম হাইট ৰিষ্ট মানে কি দলিয়াই দিওঁতে যিমানটো মেক্সিমাম হাইট পালেগৈ সেইটো উলিয়াবলৈ কৈছে তাত টাইম টেকেন টু ৰিষ্ট দ্য মেক্সিমাম হাইট আৰু মেক্সিমাম হাইটটো পাওঁতে তাত টাইমটো উলিয়াবলৈ কৈছে
দি ভেল'চিটি উইথ হুইচ ইট ৰিটাৰ্ণছ টু দ্য গ্ৰাউণ্ড আৰু কিমান ভেল'চিটি সি গ্ৰাউণ্ডলৈ আহিব সেইটো সুধিছে আৰু কি কৰিবলৈ কৈছে দ্য টাইম টেকেন টু ৰিচ দ্য গ্ৰাউণ্ড আৰু গ্ৰাউণ্ড পাওঁতে তাৰ কি কৈছে টাইমটো উলিয়াবলৈ কৈছে হ'ল এতিয়া আমি লিখি লওঁ সলিউশ্যন এতিয়া আমি চিটুৱেশ্যনটো চাওঁ এতিয়া কেনেকুৱা হ'ব যে কি হ'ল এটা শিলগুটি আছিলে ধৰি লোৱা এইটো ইয়াক কি কৰিলে ভাৰ্টিকেলি আপৱাৰ্ড ডাইৰেকশ্যনত ইউ ইকুৱেল কিমান ইনিচিয়েল ভেল'চিটি 4.9 মিটাৰ পাৰ ছেকেণ্ডত ওপৰলৈ দলিয়াই দিলে হ'ল ই গৈ 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 কি হ'ব এটা পইণ্টত ইয়াৰ ভেল'চিটি কি হৈ যাব টপ পইণ্টত ইয়াৰ ভেল'চিটি কি হৈ যাব 0 হৈ যাব হয়নে এটা ভেল'চিটি কি হৈ গ'ল 0 হৈ গ'ল আৰু মই প্ৰথমতে সুধিছে যে কি দি মেক্সিমাম হাইট ৰিষ্ট বুলি কৈছে আৰু কি এতিয়া আমি জানো যে কি যেতিয়া আমি শিলগুটিটো ওপৰলৈ দলিয়াই দিম আৰু গৈ কি হ'ব ই যিহেতু গ্ৰেভিটি আণ্ডাৰত কি হ'ব ৰিটাৰ্ডেশ্যন হ'ব মানে কি এইটো এক্সেলেৰেশ্যন বুজায় গ্ৰেভিটিটোৱে আৰু এইটো কি ভেল'চিটি দুইটা কি হৈছে এণ্টি পেৰেলেল হৈ আছে মানে কি হ'ব ই ৰিটাৰ্ডেশ্যন হৈ এই টপ পইণ্টত ভি ইকুৱেল টু 0 হৈ যাব আৰু এই টপ পইণ্টত ভি ইকুৱেল যেতিয়া 0 হ'ব তাৰপিছত কি হ'ব আকৌ এনেকৈ তললৈ নামি গুচি আহিব আৰু কি হ'ব ইয়াত আহি ভি ভেল'চিটিৰে গ্ৰাউণ্ডত আহি হিট কৰিবহি হ'ল এতিয়া যেতিয়া এই টপ পইণ্টত ভেল'চিটি 0 হৈছিলে মানে কি এই শিলগুটিটোৱে মেক্সিমাম হাইট পাইছিলেগৈ হয়নে এতিয়া আমাক প্ৰথমতে সেইকাৰণে কি কৈছে যে মেক্সিমাম হাইটটো উলিয়াবলৈ কৈছে মানে কি উলিয়াবলৈ কৈছে এইচ মেক্স ঠিক আছে এইটো আমাৰ মেক্সিমাম হাইটটো উলিয়াবলৈ কৈছে ৰ'বা এইচ মেক্সটো ভালকৈ লিখি দিওঁ এইচ মেক্স এতিয়া আমি লিখি লওঁ কি এক নম্বৰটো কি উলিয়াবলৈ দিছে দি মেক্সিমাম হাইট ৰিচড আৰু আমি জানো যে কি মেক্সিমাম হাইটৰ এটা আমি কি পাইছিলোঁ ফৰ্মুলা পাইছিলোঁ কি আছিলে এইচ মেক্স ইকুৱেল টু কি আছিলে ইউ স্কোৱাৰ ডিভাইডেড বাই কি আছিলে 2g আছিলে হয়নে আৰু এতিয়া আমি জানো কি ইউ ভেলু কিমান দি আছে 4.9 দি আছে 4.9 আৰু কি হ'ব তো স্কোৱাৰ হ'ব ডিভাইডেড বাই 2 ইনটু 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰু যিহেতু স্কোৱাৰ কৰিলোঁ কি হৈ যাব মিটাৰ স্কোৱাৰ পাৰ ছেকেণ্ডৰ স্কোৱাৰ আহিব এইটা কাটা কাটি যাব আৰু কি হ'ব 4.9টো যেতিয়া আমি স্কোৱাৰ কৰিম তেতিয়া আমাৰ কি আহিব 24.01 মিটাৰ আহিব আৰু যেতিয়া 2ৰে মাল্টিপ্লাই কৰিম কি হ'ব 619 ঠিক আছে আৰু এতিয়া যিহেতু এইটো কটাকটি কৰিলে কি আহিব আমাৰ যে মানে হৰণ কৰিব লাগিব এতিয়া 1.225 মিটাৰ ঠিক আছে মানে কি শিলগুটিটো আমি যেতিয়া কি ওপৰলৈ ভাৰ্টিকেলি আপৱাৰ্ড ডাইৰেকশ্যন দলিয়াম আৰু কি হ'ব যেতিয়া আমি টপ পইণ্ট পাবগৈ তাৰ মেক্সিমাম হাইটটো কিমান হ'ব 1.225 মিটাৰ ঠিক আছে ইমান লাগে মানে কি কৰিলোঁ আমি জাষ্ট এই ভেলুটো আমি ফৰ্মুলাত বহাই দিলোঁ আৰু আমি দেখিছোঁ নহয় জি ভেলুটো এতিয়া কি ডাইৰেক্ট পজিটিভ বহাইছোঁ ইউ ভেলুটো ডাইৰেক্ট পজিটিভ বহাইছোঁ আমি কি ইয়াত কোনো চাইন কনভেনশ্যন লোৱা নাই কেলে যিহেতু আমি চাইন কনভেনশ্যন ইউজ কৰি আমি এই ফৰ্মুলাটো পাইছিলোঁ ঠিক আছে এতিয়া আমাৰ কি হ'ব এক নম্বৰটো হ'ল এতিয়া দুই নম্বৰটো কি দিয়া আছে দি টাইম টেকেন টু ৰিচ দ্য মেক্সিমাম হাইট মানে কি আমাৰ এই মেক্সিমাম হাইটটো পাবলৈ কিমান টাইম লাগিলে এতিয়া আমি লিখিম দুই নম্বৰ কি দি টাইম টেকেন টু ৰিচ দি মেক্সিমাম হাইট আমি কি জানো যেতিয়া কোনোবা এটা পাৰ্টিকল বা অবজেক্ট গ্ৰাউণ্ডৰ পৰা ওপৰলৈ দলিয়াই দিয়া হয় আৰু কি হয় যায় টপ পইণ্টলৈকে পায়গৈ আৰু তাক আমি কি বুলি কওঁ যিমানটো টাইম লাগে সেই টাইমটোক আমি কি কওঁ আপৱাৰ্ড ডাইৰেকশ্যনত সদায় টাইম অফ এচেণ্ট বুলি কওঁ সেইকাৰণে আমি ইয়াত কি ইউজ কৰিম টাইম অফ এচেণ্টৰ ফৰ্মুলা ইউজ কৰিম টি এ ইকুৱেল টু কি আহিব আমাৰ কি আছিলে ফৰ্মুলাটো ইউ বাই জি আছিলে হয়নে আৰু ইয়াত ইউ ভেলুটো আমাৰ কিমান আছে 4.9 মিটাৰ পাৰ ছেকেণ্ড আৰু জি ভেলুটো কিমান 9.8 মিটাৰ পাৰ কি আহে আমাৰ ছেকেণ্ড স্কোৱাৰ আহে মিটাৰ মিটাৰ যাব ছেকেণ্ডৰ এটা যাব যিহেতু তলত আছে দুটা আৰু কি হ'ব ছেকেণ্ডৰ ওপৰলৈ গুচি যাব আৰু ইয়াৰ আনচাৰটো কি হ'ব যিহেতু কি 4.9টো যদি কি কৰোঁ আমি 2ৰে মাল্টিপ্লাই কৰোঁ তেতিয়া 9.8 আহে মানে কি হ'ব আমাৰ আনচাৰটো 0.5 ছেকেণ্ড মানে কি যে আমি শিলগুটিটো যেতিয়া মাৰি পঠিয়াম তেতিয়া কি হ'ব 0.5 ছেকেণ্ডত কি হ'ব ই মেক্সিমাম হাইট এই পাবগৈ ঠিক আছে মানে কি এই টপ পইণ্টটো পাবগৈ সেইটো আমাক কি উলিয়াবলৈ দিছিলে যেহেতু কি তলৰ পৰা ওপৰলৈ গৈছে আপৱাৰ্ড ডাইৰেকশ্যন সেইকাৰণে আমি কি ল'ব লাগিব মেক্সিমাম হাইটৰ কাৰণে টাইম যদি উলিয়াব দিয়ে টাইম অফ এচেণ্ট ল'ব লাগিব ঠিক আছে হ'ল এইটো তাৰপিছত কি কৈছে দি ভেল'চিটি উইথ হুইচ ইট ৰিটাৰ্ণছ টু দ্য গ্ৰাউণ্ড সেইটো হ'ল মোহাৰি দিওঁ মানে কি ই টপ পইণ্ট পোৱাৰ পিছত কিমান ভেল'চিটিৰে আহি গ্ৰাউণ্ডত হিট কৰিবহি
কিমান হ'ব এতিয়া 3 নম্বৰ the velocity with which it returns to the ground আমি কি পঢ়িছিলোঁ যেতিয়া আমি কি চাইছিলোঁ যে গ্ৰাউণ্ডৰ পৰা কোনোবা এটা বস্তু বা অবজেক্ট ওপৰলৈ দলিয়াই দিছিলোঁ তেতিয়া কি হৈছিলে এই টপ পইণ্টটো ভিউটো 0 হৈছিলে আৰু এইডোখৰ পৰা কি হয় সেই অবজেক্টটো আকৌ তললৈ গ্ৰেভিটি আণ্ডাৰত তললৈ নামি এনেকৈ গুচি আহে আৰু যিটো ভেলচিটি আহি এই গ্ৰাউণ্ডত হিট কৰেহি তাত তোমাৰ কি হয় সেই পইণ্টটোত আমাৰ ইনিচিয়েল ভেলচিটি আৰু ফাইনেল ভেলচিটি কি হয় আমাৰ ইকুৱেল হয়নে সেই পইণ্টটোত যিটো পইণ্টত আহি হিট কৰেহি গ্ৰাউণ্ডত সেই পইণ্টত কি হয় ফাইনেল ভেলচিটি আৰু ইনিচিয়েল ভেলচিটি ছেইম পাইছিলোঁ প্ৰুফ কৰি দেখুৱাইছিলোঁ হয়নে এতিয়া আমাৰ সেইটোৱে সুধিছে যে কি দি ভেলচিটি উইথ হুইচ ইট ৰিটাৰ্ণছ টু দ্য গ্ৰাউণ্ড মানে কি ই ওপৰলৈ গ'ল আৰু এই গ্ৰাউণ্ডলৈ যিটো ভেলচিটিত আহি পৰিবহি আমাৰ সেই ভেলচিটি সুধিছে এতিয়া আমি কি লিখিম ইজ কি আহিব আমাৰ ভি ইকুৱেল টু কি আহিব ইনিচিয়েল ভেলচিটি ইউ ইকুৱেল টু আমাক কিমান আহিব 4.9 মিটাৰ পাৰ ছেকেণ্ড আমি জানো যে কি যেতিয়া আমি গ্ৰাউণ্ডৰ পৰা কোনোবা এটা বস্তু ওপৰলৈ দলিয়াই দিওঁ আৰু সি যিটো ভেলচিটি ওপৰলৈ যায় সি সেই ভেলচিটিটোৱে কি হয় আহি সেই গ্ৰাউণ্ডত আহি সেই পইণ্টত হিট কৰে ঠিক আছে এতিয়া আমি কি কৰিম 4 নম্বৰ কুৱেশ্যনটো কৰিম যে কি দ্য টাইম টেকেন টু ৰিচ দ্য গ্ৰাউণ্ড আমাৰ গ্ৰাউণ্ডত যেতিয়া কি হ'ল আমাৰ শিলগুটিটো আহি তলত পৰিবহি তাক কিমান টাইম লাগিব ওপৰলৈ যাওঁতে যিটো টাইম লাগিব তললৈ আহোঁতে কি হ'ব সেইটো টাইমেই লাগিব আৰু ইয়াক সেইকাৰণে আমি কি উলিয়াব লাগিব ইয়াত টোটেল টাইম অফ ফ্লাইট উলিয়াব লাগিব এতিয়া লিখি লোৱা দি টাইম টেকেন টু ৰিচ দ্য গ্ৰাউণ্ড তাৰ কাৰণে আমি কি উলিয়াব লাগিব টোটেল টাইম অফ ফ্লাইট উলিয়াব লাগিব আৰু আমি টোটেল টাইমটো কি জানো যে 2u/g আমি 2u/g কেলৈ ল'ম যিহেতু অবজেক্টটো ইয়াৰ পৰা ওপৰলৈ গ'ল আকৌ তললৈ আহিলে মানে কি হ'ব আমাৰ টাইম টোটেল টাইম অফ ফ্লাইটটো উলিয়াব লাগিব তলৰ পৰা এনেকৈ ওপৰলৈ গ'ল আকৌ ওপৰৰ পৰা এনেকৈ তললৈ আহিলে সেইকাৰণে আমি কি ল'ম টোটেল টাইম অফ ফ্লাইট উলিয়াম যিহেতু টাইম সুধিছে গ্ৰাউণ্ডত ৰিচ কৰোঁতে এতিয়া ভেলুকেইটা বহাই দিয়া 2 ইনটু কিমান আহিব 4.9 মিটাৰ পাৰ ছেকেণ্ড আৰু জি ভেলুটো কিমান আমাৰ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ মিটাৰ ছেকেণ্ড এটা নেদেখুৱালে হয় মই এনে দেখুৱাই দিছোঁ আৰু 2 এইটো কিমান আহিব তোমাৰ 9.8 আহিব ডিভাইড বাই 9.8 ছেকেণ্ড ইকুৱেল টু কিমান আহিব 1 ছেকেণ্ড মানে কি শিলগুটিটো আমি যেতিয়া ওপৰলৈ মাৰি পঠিয়াম 4.9 মিটাৰ পাৰ ছেকেণ্ডত সি কি আহিব যেতিয়া গ্ৰাউণ্ডত আহি হিট কৰিবহি তেতিয়া আমাৰ টাইম অফ ফ্লাইটটো কিমান হ'ব 1 ছেকেণ্ড মানে কি হ'ব ই 1 ছেকেণ্ডত শিলগুটিটো আহি গ্ৰাউণ্ডত আহি এনেকৈ হিট কৰিবহি ঠিক আছে এইটো আছিলে আনচাৰটো হ'ব বুজি পালানে এতিয়া আৰু এটা কুৱেশ্যন কৰিম আমি মোহাৰি দিওঁ এতিয়া কুৱেশ্যনটো কি দিয়া আছে যে ষ্টোন ইজ থ্ৰ'ন ভাৰ্টিকেলি আপ ফ্ৰম দ্য গ্ৰাউণ্ড ইট ৰিচেছ এ মেক্সিমাম হাইট অফ 50 মিটাৰ মানে কি যেতিয়া কোনোবা এটা শিলগুটি কি হ'ল আমি দলিয়াই দিলোঁ ওপৰলৈ তেতিয়া কি হ'ল 10 ছেকেণ্ডত 50 মিটাৰ অতিক্ৰম কৰিলে মানে কি মেক্সিমাম হাইট আফটাৰ হোৱাট টাইম ইট উইল ৰিচ দ্য গ্ৰাউণ্ড ফ্ৰম মেক্সিমাম হাইট অফ পজিশ্যন মানে কি মেক্সিমাম হাইটৰ পৰা কি কিমান টাইমৰ পিছত কি হ'ব গ্ৰাউণ্ডত আহি হিট কৰিবহি মানে পাবহি গ্ৰাউণ্ড আহি ঠিক আছে এতিয়া আমি চলিউশ্যনটো লিখি লওঁ আমি চিটুৱেশ্যনটো চাওঁ এতিয়া কি হ'ব যে কি যেতিয়া আমি এইটো শিলগুটি আছিলে ওপৰলৈ দলিয়াই দিলোঁ ই কি হ'ল ওপৰলৈ গৈ 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 কি হ'ল এটা পইণ্টত কি হ'ব ইয়াৰ ভেলচিটি ভি ইকুৱেল টু 0 হৈ যাব কি টপ পইণ্টত আৰু কি হ'ব আমি কি হ'ল যেতিয়া শিলগুটিটো গৈছিলে মানে কি হ'ল ই মেক্সিমাম হাইট কিমান বুলি কৈছে ইয়াৰ 50 মিটাৰ মানে কি এই পজিশ্যনটোৰ পৰা এই পজিশ্যনটো টপ পইণ্টলৈকে কি হয় আমি মেক্সিমাম হাইট বুলি জানো আৰু ইয়াৰ মেক্সিমাম হাইটটো কি বুলি কৈছে যে 50 মিটাৰ ইন 10 ছেকেণ্ড মানে কি ওপৰলৈ যাওঁতে যিহেতু 10 ছেকেণ্ড লৈছিলে আমি জানো যে কি টাইম অফ এচেণ্টটো সেইকাৰণে কি হ'ব আমাৰ ইকুৱেল টু 10 ছেকেণ্ড হ'ল তাৰপিছত কি কৈছে আফটাৰ হোৱাট টাইম ইট উইল ৰিচ দ্য গ্ৰাউণ্ড ফ্ৰম দ্য মেক্সিমাম হাইট এতিয়া মানে শিলগুটিটো গৈ ওপৰ পালেগৈ এতিয়া মানে কি হ'ব কিমান টাইমৰ পিছত আহি সেই শিলগুটিটো কি হ'ব আমাৰ এই গ্ৰাউণ্ডত আহি হিট কৰিবহি মানে এই মেক্সিমাম হাইটৰ পৰা আহি গ্ৰাউণ্ডত আহি হিট কৰিবহি আমি জানো যে কি যে যেতিয়া কোনোবা এটা পাৰ্টিকল বা অবজেক্ট কি হয় আমি গ্ৰাউণ্ডৰ পৰা ওপৰলৈ দলিয়াই দিওঁ তেতিয়া কি হয় মেক্সিমাম হাইট আমাৰ কি টপ পইণ্ট পাইগৈ তাৰ টাইমটো কি হয় টাইম অফ এচেণ্ট হয় আৰু সি কি হয় u/g হয়নে আৰু কি হয় যেতিয়া কি হ'ব এই টপ পইণ্টটোৰ পৰা আহি এই গ্ৰাউণ্ড পইণ্টটো পাবহি তেতিয়া কি হয় আমাৰ যিটো টাইম হয় আমি তাক সেই টাইমটো কি বুলি কওঁ টাইম অফ ডিচেণ্ট বুলি কওঁ
আৰু আমি জানো যে কি টাইম অফ এচেণ্ট আৰু টাইম অফ ডিচেণ্ট দুইটা কি হয় সেম হয় মানে কি u/g হয় আৰু তাক আমি কি বুলি কওঁ হাফ টাইম অফ ফ্লাইট বুলি কওঁ আৰু সেইকাৰণে যিহেতু কি টাইম অফ এচেণ্ট ইকুৱেল টু টাইম অফ ডিচেণ্ট সদায় ইকুৱেল হয় সেইকাৰণে আমাৰ এই মেক্সিমাম পইণ্টটোৰ পৰা এই গ্ৰাউণ্ড পইণ্ট পাবলৈ আমাৰ টাইম এতিয়া ইয়াত কিমান লাগিব 10 ছেকেণ্ড লাগিব হয়নে সেইকাৰণে আমি লিখি দিওঁ the time taken by the stone to reach the ground from maximum height is কি হ'ব যেহেতু টাইমটো কি হ'ব মেক্সিমাম হাইটৰ পৰা এই পইণ্টটো পাবলৈকে আমি কি বুলি কওঁ টাইম অফ ডিচেণ্ট বুলি কওঁ TD বুলি কওঁ আৰু আমি জানো যে কি টাইম অফ ডিচেণ্ট ইকুৱেল টু কি হয় টাইম অফ এচেণ্ট হয় ইকুৱেল টু আমাৰ কিমান আহে u/g আৰু যিহেতু আমাৰ TA ভেলুটো দিয়া আছে সেইকাৰণে আমাৰ ইয়াৰ আনচাৰটো কিমান আহিব 10 ছেকেণ্ড হ'ল বুজি পালা অথনি মই যে বুজাইছিলোঁ তোমালোক কি টাইম অফ এচেণ্ট মানে হাফ টাইম অফ ফ্লাইট যেতিয়া বুজাইছিলোঁ তেতিয়া মই এইটো কথা কৈছিলোঁ যে কি হয় তেতিয়া টাইম অফ এচেণ্ট আৰু টাইম অফ ডিচেণ্টৰ ভেলু কি হয় সদায় ইকুৱেল হয় মানে কি ছেইম হয় সেইকাৰণে ইয়াৰ আনচাৰটো কিমান হ'ব 10 ছেকেণ্ড ঠিক আছে বুজি পালা লিখি লোৱা আৰু এটা কুৱেশ্যন কৰোঁ হ'ল মোহাৰি দিওঁ এতিয়া কুৱেশ্যনটো কি দিয়া আছে এইটো মাল্টিপল চইচ কুৱেশ্যন যে কি কৈছে when a ball is thrown vertically upward at the maximum height যেতিয়া আমাৰ কি হৈছিলে যে এটা বল আমি কি কৈছিলোঁ দলিয়াই দিছিলোঁ তেতিয়া কি কৈছে ই ক'ব পাইছিলেগৈ আমাৰ এটা টপ পইণ্ট পাইছিলেগৈ হয়নে টপ পইণ্ট আৰু তাত কি কৈছে আমাৰ যে এট মেক্সিমাম হাইট মানে এই মেক্সিমাম হাইটটোত এইচ মেক্স ঠিক আছে এইচ মেক্সটোত আমাৰ কি হৈছে কিছুমান পইণ্ট দি থোৱা আছে সেইকেইটা শুদ্ধ নে শুদ্ধ আমি ক'ব লাগে যে কি কৈছে দি ভেলচিটি ইজ 0 এণ্ড দেয়াৰফৰ দেয়াৰ ইজ ন' এক্সিলাৰেশ্যন এক্টিং অন দ্য পাৰ্টিকুল মানে কি দ্য ভেলচিটি ইজ 0 কৈছে এট দ্য হাইষ্ট মেক্সিমাম হাইট এই মেক্সিমাম হাইট মানে কি এই টপ পইণ্টটোত তোমাৰ কি হৈ গ'ল এই বলটো এই টপ পইণ্টটোৰ কথা কৈছে এই টপ পইণ্টটোত আমাৰ বলটো এতিয়া আছে ঠিক আছে এতিয়া এই টপ পইণ্টটোত কি হ'ব যে ভেলচিটিটো 0 হ'ব দেয়াৰফৰ ন' এক্সিলাৰেশ্যন ইজ এক্টিং অন দ্য পাৰ্টিকুল ইয়াত যেতিয়া আমাৰ কি হৈছিলে ভেলচিটি ইকুৱেল টু ইয়াত 0 হৈছিলেগৈ তেতিয়া ইয়াত আমাৰ এক্সিলাৰেশ্যনটো এই বলটোৰ ওপৰত এক কৰি থাকিব নে যিহেতু কি হয় আমাৰ এক্সিলাৰেশ্যন মানে ইয়াত কি হয় জিয়ে বুজায় মানে কি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি আৰু এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি কি হ'ব ইয়াত যিমান লাগি থাকিব এই পইণ্টটো সিমানেই লাগি থাকিব এই ইয়াতো কিমান লাগিব সিমানেই লাগি থাকিব মানে কি ইয়াত আমাৰ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি কি হ'ব কনষ্টেণ্ট হয় নাই সেইকাৰণে কি হ'ব এই গ্ৰেভিটিটো এনেকৈ তললৈ ডাউনৱাৰ্ড ডাইৰেকশ্যনত কি লাগি আছিলে এতিয়া আমাক কি দিলে যে দেয়াৰ ইজ ন' এক্সিলাৰেশ্যন এক্টিং অন দ্য পাৰ্টিকুল ইয়াত যদি এক্সিলাৰেশ্যনটো এক নকৰিলেহেঁতেন তেতিয়া পাৰ্টিকুলটো আমাৰ কি 0 হ'লগৈহেঁতেন জানো হাইষ্ট পইণ্টত নহ'লহেঁতেন হয়নে যেতিয়া আমাৰ কি এক্সিলাৰেশ্যনটো লাগি আছিলে আৰু ভেলচিটি আছিলে এণ্টি পেৰেল হোৱাৰ কাৰণে কি হৈছিলে আমাৰ ৰিটাৰ্ডেশ্যন হৈছিলে আৰু যেতিয়া ৰিটাৰ্ডেশ্যন হৈছিলে তাৰ ভেলচিটিটো কমি কমি এই পইণ্টটোত 0 হৈ গৈছিলে সেইকাৰণে আমাৰ কি হ'ব এই ষ্টেটমেণ্টটো ভুল হ'ব বুজি পালা হ'ল তাৰপিছত কি কৈছে যে দি এক্সিলাৰেশ্যন ইজ প্ৰেজেণ্ট এণ্ড দেয়াৰফৰ ভেলচিটি ইজ নট 0 যদি আমাৰ কি হ'ব এই পইণ্টটোত এক্সিলাৰেশ্যনটো প্ৰেজেণ্ট আছে সেইকাৰণে কি ভেলচিটিটো 0 নহয় বুলি কৈছে যেতিয়া আমাৰ এক্সিলাৰেশ্যন বা যিটো প্ৰেজেণ্ট আছিল তেতিয়া এই পইণ্টটোত আমাৰ বলটো কি হৈ গ'ল ভেলচিটি 0 হৈ গৈছিলে এইটো ডাইৰেক্ট ভুল ওলাই আছে এক্সিলাৰেশ্যন ইজ প্ৰেজেণ্ট দেয়াৰফৰ ভেলচিটি ইজ নট 0 বুলি কৈছে ভুল তাৰপিছত আমাৰ 3 নম্বৰটো কি দিছে যে কি দি এক্সিলাৰেশ্যন ডিপেণ্ডছ অন দ্য ভেলচিটি এজ এ ইকুৱেল টু dv/dt এতিয়া আমাৰ ভেলচিটিৰ ওপৰত এক্সিলাৰেশ্যনটো ডিপেণ্ড কৰিছে জানো নাই কৰা মানে কি এক্সিলাৰেশ্যনটো আমাৰ এই পইণ্টটোত যিমান হয় এই পইণ্টটো যিমান হয় ইয়াতো যিমান হয় ইয়াতো সিমানেই হয় হয়নে মানে কি আমাৰ এই যেতিয়া আমি কোনোবা এটা কি মোশ্যন আণ্ডাৰ গ্ৰেভিটি তাত কি হয় আমাৰ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিটো সদায় কনষ্টেণ্ট হয় আমি কনষ্টেণ্ট বুলি ধৰি লৈছিলোঁ সেইকাৰণে কি হ'ব যে কি এক্সিলাৰেশ্যন ভেলচিটিৰ ওপৰত ডিপেণ্ড নকৰে ঠিক আছে সেইকাৰণে এইটো কি হ'ব আমাৰ ভুল হ'ল ইমানলৈকে বুজি পালা তাৰপিছত লাষ্টটো কি কৈছে দি এক্সিলাৰেশ্যন ইজ ইণ্ডিপেণ্ডেণ্ট অফ ভেলচিটি হয় মানে কি ভেলচিটিৰ ওপৰত এক্সিলাৰেশ্যন ডিপেণ্ড কৰিছে জানো নাই কৰা এই চবতে কি হয় ছেইম আছিলে সেইকাৰণে আমাৰ এই লাষ্টৰ অপশ্যনটো শুদ্ধ হ'ব ঠিক আছে এইটো আমাৰ শুদ্ধ হ'ব ঠিক আছে বুজি পালা এনেকুৱা সৰু সৰু বস্তুবোৰ তোমালোকৰ আহিব পাৰে ঠিক আছে তেনেহ'লে আজি বুজি পালানে আৰু ইয়াৰ পিছত এনেকৈ ড্ৰপ কৰি দিয়া এটা আছিলে আৰু তোমাৰ বিল্ডিঙৰ পৰা বা টাৱাৰৰ পৰা এনেকৈ দলিয়াই দিয়া এটা হেৰি কেছ আছে সেইকেইটা আজি নকৰা বহুত দীঘল হৈ যাব ভিডিঅ'টো ঠিক আছে
তেনেহ'লে আজি বুজি পালানে তোমালোকে যে যেতিয়া আমি কোনোবা এটা বস্তু গ্ৰাউণ্ডৰ পৰা দলিয়াই দিওঁ তেতিয়া তাৰ কণ্ডিশ্যনবোৰ কি হয়, মেক্সিমাম হাইট কিমান হয়, টাইম অফ ফ্লাইট কেনেকৈ উলিয়াব লাগে, টাইম অফ এছেণ্ডিং, টাইম অফ ডিচেণ্ডিং। ঠিক আছে, তোমালোকে ঘৰত ভিডিঅ'টো ভালকৈ চাবা, যদি এবাৰ বুজি নোপোৱা আকৌ এবাৰ চাবা, বুজি পাবা যদি ভালকৈ চোৱা। ঠিক আছে, তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয়। আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে কোনডোখৰত অসুবিধা পাইছা বা তোমালোকে বুজি পাইছানে। ঠিক আছে, তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। বাই এণ্ড টেক কেয়াৰ।